যদি এখন হাতত যদি সংখ্যালঘু মানুহৰ ছাত্ৰৰ হাতত যদি কোৰাণ থাকে তেতিয়াহ'লে আনখন হাতত কম্পিউটাৰ থাকিব লাগিব। কিন্তু আজিলৈকেতো এজনো বিদেশী নগ'ল, এটকাও কালাধন উভতি নাহিল। 5টা বছৰত তেওঁলোকক মহিলাসকলক ফুটবল খেলা দি খেলিছিল। বিদেশীসকলক কংগ্ৰেছৰ দিনত স্বদেশী সজোৱা হৈছিল। মই এইটো কথাকে ক'ব গৈছোঁ যে অসম চুক্তিয়ে কিন্তু ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণ কৰা নাছিলে, কিন্তু কায়ে কিন্তু ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণ কৰিলে। যদি এখন ৰাষ্ট্ৰ ধৰ্ম ভিত্তিত অকল মাত্ৰ মুছলমান সম্প্ৰদায়ৰ কাৰণে দিয়া হৈছিল, ভাৰতবৰ্ষক কিয় ধৰ্ম নিৰপেক্ষ হিচাপে ৰখা হ'ল? স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত কতো এনেকুৱা ধৰণৰ মানে ব্যৱস্থা কৰা হোৱা নাই যে মানুহৰ পৰা বিদ্যুৎ অতিৰিক্তভাৱে আদায় কৰা হ'ব। ক'ত আপোনালোকৰ বিজেপি বিধায়কে কৈছে মই স্মাৰ্ট মিটাৰৰ অৰাজকতাৰ বলি হৈছোঁ বুলি কৈছে, সিদ্ধাৰ্থ ভট্টাচাৰ্যই কৈছে। ধৰ্মৰ ক্ষেত্ৰত কাৰো বিভেদ নাই, অপৰাধীৰ ক্ষেত্ৰতহে আমাৰ বিভেদৰ কথাটো আহে। নমস্কাৰ, আছাম ফ্ৰণ্টৰ মুক্ত চিন্তাৰ অনুষ্ঠান দ্য ষ্ট্ৰেইট টকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে নলবাৰী জিলা পৰিষদৰ সদ্য প্ৰাক্তন সভাপতি তথা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নিতুল ডেকা ডাঙৰীয়া। আমি আজিৰ এই অনুষ্ঠানত তেখেতৰ লগত কিছু মুক্তভাৱে আলোচনা কৰিম, ৰাজনৈতিক জীৱনৰ পৰা তেখেতৰ ব্যক্তিগত জীৱনলৈ। আমাৰ মাজত নিতুল ডেকা ডাঙৰীয়া, নমস্কাৰ। ডেকা ডাঙৰীয়া, আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আপুনি ইতিমধ্যে 5টাকৈ কাৰ্যকাল, 5টাকৈ বছৰ আপুনি পঞ্চায়তৰ ৰাজ ব্যৱস্থাত অতিক্ৰম কৰিলে। আপোনাৰ নিশ্চয় 5 বছৰীয়া কাৰ্যকালত বহুতো তিতা মিঠা অভিজ্ঞতা হৈছে, বা এই কাৰ্যকালৰ সময়ত আপুনি বহুত কাম কৰিছে বা কিছুমান হয়তো কৰিবও পৰা নাই। আপুনি নিজকে কিমান সফল বা বিফল বুলি ভাবে আপোনাৰ এই 5 বছৰীয়া কাৰ্যকালত? মই আছাম ফ্ৰণ্টৰ জৰিয়তে সমূহ অসমবাসী তথা নলবাৰীবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ যে যোৱা 5টা বছৰ মই নলবাৰীৰ জিলা পৰিষদৰ সভাপতি হিচাপে অধিষ্ঠিত আছিলোঁ। আৰু এই 5 বছৰীয়া কাৰ্যকালত মোৰ ৰাজনৈতিক সতীৰ্থ তথা ৰাইজে যি ধৰণে সহায় সহযোগিতা আগবঢ়ালে, মই আছাম ফ্ৰণ্টৰ জৰিয়তে সকলো সতীৰ্থ আৰু ৰাইজলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা পুনৰ জনাইছোঁ। মই প্ৰথমতে 5 বছৰীয়া কাৰ্যকাললৈ যোৱাৰ প্ৰাক মুহূৰ্তত মই কি ধৰণে ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহিলোঁ, অকণমান মই যদি অনুমতি হয় মই ক'ব বিচাৰোঁ। ক'ব পাৰিব। মোৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিলে তেতিয়া 1996 চনত ভাৰতবৰ্ষত এক ৰাজনৈতিক পৰিৱৰ্তনৰ এক উকমুকনি উঠিছিল। আৰু সেই সময়ত আমি তেতিয়া স্কুলীয়া ছাত্ৰ। 96 চনত যেতিয়া বাজপেয়ীদেৱৰ ফটো আমি পোষ্টাৰত দেখা পাইছিলোঁ, তেতিয়াই বাজপেয়ীজীৰ প্ৰতি আমি আকৰ্ষিত হৈছিলোঁ। বিশেষকৈ মই মোৰ নিজৰ গাঁওখনত কেইগৰাকীমান আমাৰ জ্যেষ্ঠ সেই সময়ৰ বিজেপি কাৰ্যকৰ্তাই নিৰ্বাচনৰ সময়ত বাজপেয়ীদেৱৰ ধুনীয়া ধুনীয়া ফটো সম্বলিত যি পোষ্টাৰ আছে সেই পোষ্টাৰ লৈ আমাৰ গাঁওখনত প্ৰচাৰ কৰিছিল। আৰু সেই সময়তে আমি কেইজনমান যুৱকে বাজপেয়ীদেৱৰ ফটো চাই আকৰ্ষিত হৈছিলোঁ আৰু পদুম ফুলটো দেখা পাই আকৰ্ষিত হৈছিলোঁ। আৰু তেতিয়াই আমি সেই জ্যেষ্ঠসকলৰ লগত আমি বাজপেয়ীজীৰ ফটো আমি আঁৰি দিয়াৰ কাৰণে তেখেতসকলক সহযোগিতা আগবঢ়াইছিলোঁ। আৰু তেনেকৈ আমি ৰাজনৈতিক জীৱন তেতিয়া মই আৰম্ভ কৰা নাই, কিন্তু মই সেই সময়ত এই কথাখিনি আজি মনত পৰিছে এইকাৰণেই যে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ বিষয়ে আমি সেই সময়ত জনা নাছিলোঁ। আমি কেৱল মাত্ৰ বাজপেয়ীজীৰ ফটোটো আৰু পদুম ফুলৰ ফটোটো চাই পেলাই আমি বিজেপিৰ ফালে ধাৱমান হৈছিলোঁ। তেতিয়া আপোনাৰ কলেজীয়া ছাত্ৰ আছিল? তেতিয়া মই মেট্ৰিক দিয়া নাই। 96 চনত মই দিয়া নাছিলোঁ। মই 98 চনত মেট্ৰিক দিছোঁ। মানে আপুনি মেট্ৰিক দিয়াৰ আগতে ৰাজনৈতিকভাৱে মই আকৰ্ষিত হৈছিলোঁ। মই বিজেপিৰ নীতি আদৰ্শ তেতিয়া জনা নাছিলোঁ, কিন্তু বাজপেয়ীৰ ফটোখনেই মোক আকৰ্ষিত কৰিছিল। আৰু সেই বাজপেয়ীজীৰ ফটোৰ লগত আমাৰ পদুম ফুলটোৱে
আকৰ্ষিত কৰিছিল আৰু তেতিয়াৰ পৰাই আমি বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। আৰু সেই সময়ত আমি 2000 চনত তেতিয়া আমি সক্ৰিয়ভাৱে ৰাজনৈতিক ক্ষেত্ৰত নাছিলোঁ। মই প্ৰথম অৱস্থাত আৰম্ভণি কৰিলোঁ বিশ্ব হিন্দু পৰিষদৰ জৰিয়তে আৰু বিশ্ব হিন্দু পৰিষদত নিজক অন্তৰ্ভুক্ত কৰাই প্ৰথম 2001 চনত হ'ব, মোৰ চনটো 2001 চনত হ'ব, মই বজৰং দলৰ প্ৰথম সদস্য হৈছিলোঁ নলবাৰী জিলাত। আৰু তেতিয়াই বজৰং দলৰ সংগঠন নলবাৰীত প্ৰথম আহিছিল আৰু বজৰং দলৰ সদস্য হৈ মই হোজাই গীতাশ্ৰমত আমাৰ নলবাৰী জিলাৰে বহুকেইগৰাকী সতীৰ্থৰ লগত আধ্যাত্মিক প্ৰশিক্ষণ লোৱাৰ কাৰণে গৈছিলোঁ। আৰু তেতিয়া আহি বিশ্ব হিন্দু পৰিষদ বজৰং দলত 4 বছৰ 5 বছৰ সময় কাম কৰি আমি এটা উদ্দেশ্য, এটা লক্ষ্য বাছি লৈছিলোঁ যে আমি কি কাৰণত আমি এই সংগঠন কৰি আছোঁ, কি কাৰণত আমি ৰাজনীতি কৰিম। তেতিয়াই আমি ভাবিছিলোঁ এইটো কথা নেকি চাব মই বজৰং দল বা বিশ্ব হিন্দু পৰিষদৰ যি সাংগঠনিক নীতি আদৰ্শ, এই নীতি আদৰ্শ বিজেপিৰ প্ৰতি ক'ৰবাত আকৃষ্ট কৰিছিল। মানে অৰাজনৈতিকভাৱে আমি যেতিয়া সংগঠনৰ মাজত গৈছিলোঁ, যেতিয়া আমাৰ সেই জ্যেষ্ঠ নেতৃত্বৰ বৌদ্ধিক শুনিছিলোঁ, তেতিয়া আমি ভাৰতবৰ্ষখনৰ ইতিহাস গম পাইছিলোঁ, ভাৰতবৰ্ষৰ বুৰঞ্জী গম পাইছিলোঁ, ভাৰতবৰ্ষ কি আছিল আৰু ক'লৈ গৈ আছে সেই কথাখিনি গম পাইছিলোঁ। আৰু তেতিয়াই আমি সিদ্ধান্ত লৈছিলোঁ যে আমি ভাৰতবৰ্ষখনক পুনৰ দ্বিখণ্ডিত কৰাৰ পৰা আমি ৰক্ষা কৰিব লাগিব। আমাৰ সেই আদৰ্শ আগত ৰাখি আমি আৰম্ভ কৰিছিলোঁ আমি সামাজিক কাম। আৰু বিশ্ব হিন্দু পৰিষদ বজৰং দলত থকাৰ পিছত আমাৰ মনত চিন্তা হৈছিল যে যিধৰণে আমি চিন্তা কৰিছোঁ যে অখণ্ড ভাৰতবৰ্ষৰ কথা চিন্তা কৰিছোঁ, সাংস্কৃতিক জগতখনৰ কথা চিন্তা কৰিছোঁ, ভাৰতৰ আধ্যাত্মিক কথা চিন্তা কৰিছোঁ, ভাৰতৰ সভ্যতা সংস্কৃতিৰ কথা যেতিয়া আমি চিন্তা কৰিলোঁ, তেতিয়া এটাই উত্তৰ পালোঁ নিজৰ মাজত যে আমি এইবিলাক কৰিবলৈ কেতিয়া সক্ষম হ'ম। আমি সংগঠন কৰিছোঁ, কিন্তু এইবিলাক কাম কৰাৰ ক্ষেত্ৰতো আমাৰ ৰাজনৈতিক সহায় লাগিব। আৰু কেতিয়াও আমি এই ধৰণৰ সংগঠনৰ মাজেৰে গণতান্ত্ৰিকভাৱে আমি ভাৰতখনক কেতিয়াও প্ৰতিষ্ঠা কৰিব নোৱাৰিম। আমি সংস্কৃতিটো ৰক্ষা কৰিব পাৰিম, আমি আন্দোলন কৰিব পাৰিম, কিন্তু যদি গণতান্ত্ৰিকভাৱে আমি ভাৰতখনক প্ৰতিষ্ঠা কৰিব লাগে, তেতিয়াহ'লে ৰাজনৈতিক আমি সহায় ল'বই লাগিব। আৰু তেতিয়া আমি চিন্তা কৰিলোঁ যে আমি কোনটো ৰাজনৈতিক দলত গ'লে আমি আমাৰ সপোনবিলাক, আমাৰ লক্ষ্যবিলাক আমি পূৰণ কৰিব পাৰিম। আৰু তেতিয়া আমি এটাই দল বিচাৰি পাইছিলোঁ, সেইটো হ'ল ভাৰতীয় জনতা পাৰ্টি। আৰু এই ভাৰতীয় জনতা পাৰ্টি মই আৰম্ভ কৰিছিলোঁ 2006 চনৰ পৰাই। 2006 চনত যেতিয়া প্ৰথম বিধানসভা নিৰ্বাচন হৈছিল, সেই বিধানসভা নিৰ্বাচনত আমি সক্ৰিয়ভাৱে আমি ভাৰতীয় জনতা পাৰ্টিৰ হৈ প্ৰচাৰ কৰিছিলোঁ। আৰু সেই তেতিয়াৰ পৰাই আজিলৈকে বিজেপিৰ অৱস্থা খুব এটা ভাল নাছিলে। তেতিয়াতো কংগ্ৰেছ দলৰ চৰকাৰ চলি আছিলে বা সেই 2006 চনৰ নিৰ্বাচনত কংগ্ৰেছেই চৰকাৰ কৰিছিলে। তো তাৰপিছতো আমি আমাৰ লক্ষ্য প্ৰাপ্তিৰ কাৰণে আমি ভাৰতখনক বিশ্বগুৰু আসনত বহাৰ যিটো আমি লক্ষ্য স্থিৰ কৰিছিলোঁ, সেই লক্ষ্যৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টীত যোগদান দিছিলোঁ। আৰু ক্ষমতাত নাহিলেও আমি কেতিয়াকৈ আমি ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আনিব পাৰিম, তাৰ লক্ষ্য ৰাখি আমি ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে কাম কৰি আছিলোঁ। আৰু তেনেকৈ আহি 2006 চনৰ নিৰ্বাচন আমি অতিক্ৰম কৰিলোঁ, 2011 চনৰ নিৰ্বাচন অতিক্ৰম কৰিলোঁ। তাৰপিছত ভাৰতবৰ্ষত এটা পৰিৱৰ্তনৰ আকৌ পুনৰ এটা ঢৌ আহিল, এটা পৰিৱৰ্তনৰ জোৱাৰ আহিল। আৰু সেই জোৱাৰটোৱে আমাক উমান দিছিল যে ভাৰতবৰ্ষত এখন অকংগ্ৰেছী চৰকাৰ গঠন হ'ব। আৰু তেতিয়াই মাননীয় আজিৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনসভা সম্বোধন কৰিছিল। আৰু সেই জনসভাবিলাক আমি টিভিৰ মাধ্যমত চাবলৈ আমি হেঁপাহ কৰিছিলোঁ আৰু চাইছিলোঁ। আৰু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মুখেৰে সেই জনসভাত যিমানবিলাক কথা কৈছিল ভাৰতবৰ্ষৰ কথা, আমি তাৰ আগমুহূৰ্তত 14 চনত যেতিয়া সাধাৰণ নিৰ্বাচন হৈছিল, সেই সাধাৰণ নিৰ্বাচনৰ আগমুহূৰ্তত 10 বছৰ কংগ্ৰেছ চৰকাৰ হৈছিল দেশত। আৰু সেই কংগ্ৰেছ চৰকাৰৰ যিমানবিলাক দুৰ্নীতি ভ্ৰষ্টাচাৰ আছিল, যিমানবিলাক মানে বেয়া কাম হৈছিল, সেই কামবিলাকৰ কথা মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাইজৰ আগত অৱগত কৰিছিল।
আৰু তেতিয়াই আমি নহয় সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে সিদ্ধান্ত লৈছিল যে ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আৰু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এখন চৰকাৰ প্ৰয়োজন আছে। আৰু আহি 2014 চনত সাধাৰণ নিৰ্বাচনত আমি এখন ভাল চৰকাৰ পালোঁ, এজন সুদক্ষ প্ৰধানমন্ত্ৰী পালোঁ দেশৰ, আৰু যিগৰাকী প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতবৰ্ষই আজি চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছে আৰু ভাৰতবৰ্ষক এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে বিশ্বৰ বুকুত চিনাকি কৰাই দিয়াৰ কাৰণে সক্ষম হৈছে। আৰু তাৰপিছতেই আমি 2016 চনৰ নিৰ্বাচন আহিল অসমত। 2016 চনৰ নিৰ্বাচনতো আমি অসমৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই যি ধৰণে কষ্টৰে প্ৰচাৰ কৰিছিল বা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, আমিও ঠিক তেনেধৰণে 2016 চনত আমি যেনে তেনে অসমত এখন চৰকাৰ গঠন কৰিব লাগে বুলি আমি আমাৰ নলবাৰী জিলাখনত 3টা সমষ্টিতে যাতে আমি আমাৰ পাৰ্টিক জয় কৰাব পাৰোঁ তাৰ কাৰণে আহুপুৰৰ্থ আমি চেষ্টা কৰিছিলোঁ আৰু সেই চেষ্টাত আমি সফল হৈছোঁ। আৰু আমি 2016 চনত চৰকাৰ গঠন কৰি আজিলৈকে আমি সেই চৰকাৰৰ জৰিয়তে আমাৰ যিমানবিলাক লক্ষ্য আছিল, আমাৰ যিমানবিলাক সপোন আছিল, সেই সপোনবিলাক পূৰণ কৰাত আমি সফল হৈছোঁ। আপোনালোকে সফল বুলি ভাবে? আমি সফল বুলি ভাবোঁ। কাৰণ চাওক আপোনালোকে সফল বুলি ভাবে, ৰাইজে বিচাৰ কৰিব আপোনালোক কিমান সফল কিমান বিফল। আপুনি যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়লৈকে গৈছে, মই আপোনাৰ ব্যক্তিগত কথা সুধিছিলোঁ, আপুনি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে গৈছে। মই কথাটো কৈছোঁ যে নৰেন্দ্ৰ মোদী যেতিয়া প্ৰধানমন্ত্ৰী হৈছিল প্ৰথমবাৰ, তেখেতে যেতিয়া জনসভাসমূহ সম্বোধন কৰিছিলে তেখেতে 2টা কথা কৈছিল যে বিদেশত যিসমূহ কালাধন আছে সেইসমূহ উভতাই আনিব আৰু অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰা হ'ব। কিন্তু আজিলৈকেতো এজনো বিদেশী নগ'ল, এটকো কালাধন উভতি নাহিল। কলাধন বুলি কোৱাৰ লগে লগে আপুনি নিশ্চয় গম পাইছে যে দুৰ্নীতি আছিল ভাৰতবৰ্ষৰ একমাত্ৰ ব্যাধি। আমি 2014 চনৰ আগৰ মনমোহন সিং ডাঙৰীয়াৰ চৰকাৰৰ সময়ত যদি আমি আজি চাবলৈ যাওঁ, প্ৰতিখন পেপাৰৰ হেডলাইন আছিল দুৰ্নীতি, প্ৰতিখন পেপাৰৰ হেডলাইনত আছিল সন্ত্ৰাসবাদ, প্ৰতিখন পেপাৰৰ হেডলাইনত আছিল প্ৰতিটো বিভাগৰ ব্যাগম নিযুক্তিৰ কেলেংকাৰী। তো এই কথাবিলাক আমি তেতিয়া গম পাইছিলোঁ আৰু ৰাইজে সেইকাৰণেই মানে মোদী ডাঙৰীয়াক আসনত বহাইছিল আৰু মোদী ডাঙৰীয়াক কৈছিল যে আমি দুৰ্নীতি বন্ধ কৰিম আৰু কলাধন যিমানবিলাক বেয়া মানুহে অসমত ৰাজনৈতিক ব্যক্তিয়ে হওক বা ব্যৱসায়ী হওক কলাধন বন্ধ কৰিব বুলি কৈছিল মোদী ডাঙৰীয়াই। এতিয়া সেই কলাধনৰ ব্যৱসায় বন্ধ হৈছে। বিদেশত যিসমূহ ধন আছে, বিদেশত যিসমূহ ধন আছে এই কথাখিনি প্ৰত্যেকৰ একাউণ্টত 15 লাখ টকাকৈ দিম বুলি কৈছিল। এই কথাটো এটা উপমাহে আছিল। যদি সেইসমূহ কলাধন ভাৰতবৰ্ষলৈ ঘূৰি আহে তেতিয়াহ'লে প্ৰতিগৰাকী ভাৰতীয়ৰ হিচাপত 15 লাখ টকাকৈ পৰিব। সেইটো দিম বুলি কোৱা নাছিল, আমি কেতিয়াও দিম বুলি কোৱা নাই। সেই উপমাটোতে বিৰোধীসকলে কংগ্ৰেছেই এটা এনেকুৱা কথা প্ৰচাৰ কৰিলে যে অপপ্ৰচাৰ চলালে যে মোদী ডাঙৰীয়াই 15 লাখ দিম বুলি কৈ নিদিলে। কিন্তু তেওঁলোকে এই কথাটো লাজ পাব লাগিছিল যে সেই 15 লাখ টকাটো কলাধনৰ টকা আমি ৰাইজক ভগাই দিয়াটো কোনো এটা ৰাজনৈতিক দলৰ চিন্তা হ'ব নোৱাৰে। এই কথাটো মই অকণমান পিছত আপোনাক ক'ম যে কলাধনৰ প্ৰতি আমাৰ চৰকাৰ বা দুৰ্নীতিগ্ৰস্ত ধনৰ প্ৰতি আমাৰ চৰকাৰ কিমান কঠোৰ, এই কথাটো মই মাত্ৰ উদাহৰণ দিছোঁ। মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ চিএম ৰিলিফ ফাণ্ডত কিছুমান মানুহে টকা দিয়াৰ কাৰণে আৰম্ভ কৰিছিল। বানপানীয়ে হওক বা আমাৰ কি বুলি কয় এইটো কৰোণা মহামাৰীতে হওক, বহুতে চিএম ৰিলিফ ফাণ্ডত পইচা দিছে, আমিও দিছোঁ যিমানখিনি পাৰোঁ খাদ্য অনুসৰি। অলপতে 2জন ব্যক্তিয়ে তাত 1 কোটি টকা দিম বুলি অসম চৰকাৰৰ ৰিলিফ ফাণ্ডত চিএম ৰিলিফ ফাণ্ডত দিম বুলি সিদ্ধান্ত লৈছিল আৰু মুখ্যমন্ত্ৰী মহোদয়ক জনাইছিল। আৰু মুখ্যমন্ত্ৰী মহোদয়ে তেতিয়া সেই কথাখিনি অনুমান কৰিছিল যে এই 2জন ব্যক্তিয়ে 1 কোটি টকা দিব পৰা ব্যক্তি হয় নে নহয়। তেওঁলোকৰ উৎস বিচাৰিছিল আৰু উৎস বিচাৰি যোৱাৰ পিছত YBY যিটো ট্ৰেডিং এপছ, সেই এপছৰ জৰিয়তে বেআইনীভাৱে কেলেংকাৰী কৰি সেই 2জন ব্যক্তিয়ে কলাধন সংগ্ৰহ কৰিছিল আৰু সেই ধন মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত দিয়াৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লৈছিল আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়ত জনাইছিল। আৰু যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে
বিষয়া তদন্তকাৰী বিষয়া লগাই সেই দুজন মানুহৰ উৎস বিচাৰিলে তেতিয়া দেখা পালে যে এই দুজন ব্যক্তিৰ টকাটো সৎ পথৰ টকা নহয় আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেতিয়াই সিদ্ধান্ত ল'লে যে এই ব্যক্তিৰ টকা আমি মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত আমি নলওঁ এই কথাটো চলি আছে মই মাত্ৰ এটা জাষ্ট উদাহৰণ দিলোঁ অসমৰ কেতিয়াও প্ৰধানমন্ত্ৰী মহোদয়ে আমাক ভাৰতবৰ্ষৰ মানুহক কলা ধন উভতাই আনি কলা ধন মানুহক দিম বুলি কোৱা নাছিল এইটো এটা অপপ্ৰচাৰহে আছিল আৰু কলা ধন ঘূৰাই অনাটো সেইটো কেন্দ্ৰীয় চৰকাৰৰ পলিচি আৰু সেই পলিচিত মই ভাবোঁ কেন্দ্ৰীয় চৰকাৰে সফল হ'ব ইতিমধ্যে বহু কেন্দ্ৰীয় ফৰেইন পলিচিত সফল হৈছে মই আপোনাক লাগিলে উদাহৰণৰ সৈতে মই আজি ক'ব পাৰিম আৰু আপুনি দ্বিতীয়টো প্ৰশ্ন কি কৰিছিলে যিটো বিদেশী বহিষ্কাৰৰ কথা কৈছে বিদেশী বহিষ্কাৰ কৰাৰ কথাটো আমি যিমান দূৰ দেখা পাইছোঁ যে ভাৰতবৰ্ষত এতিয়া বিদেশী অহাটো প্ৰথম বন্ধ হ'ব লাগে আমাৰ ভাৰতবৰ্ষৰ ৰাইজৰ সেইটো এটা আহ্বান আছিল যে বিদেশী অহা প্ৰথম বন্ধ হ'ব লাগে তাৰপিছত বিদেশী চিনাক্তকৰণ কৰি আমি বিদেশী বিতৰণ কৰিব লাগে কিন্তু আমি দেখা পাইছোঁ যে বিদেশীসকলক কংগ্ৰেছৰ দিনত স্বদেশী সজোৱা হৈছিল বিভিন্ন ধৰণে তেওঁলোকক কাগজ পত্ৰ উলিয়াই দি পেলাই স্বদেশী কৰা হৈছিল কোনোবাই যদি 51 চনতো আহিছিল বা 50 চনতো আহিছিল তেওঁ 72 চনত অহা দেখুৱাইছিল 70 চনত অহা দেখুওৱা হৈছিল এনেকৈ মানে বহুত বিদেশীক আমাৰ ভাৰতবৰ্ষত কংগ্ৰেছৰ দিনতে স্বদেশী সজোৱাৰ চেষ্টা কৰা হৈছিল আৰু এতিয়াও চলি আছে যেহেতু আমাৰ চৰকাৰ চলি আছে আমি ভাবোঁ যে ভাৰতবৰ্ষত যিমানবিলাক বিদেশী আছে সকলো বিদেশী ইয়াৰ পৰা বিতৰণ হ'ব আৰু যেতিয়া আপোনাৰ প্ৰশ্নটোৰ মোক তেতিয়া কৰিব যেতিয়া বিজেপি চৰকাৰ নাথাকিব তেতিয়া প্ৰশ্নটো কৰিলে মই উত্তৰটো দিব পাৰিলোঁ কাৰণ এতিয়া আমাৰ সময় আছে আপুনি চাওক এই যে বিদেশী এফালে আপুনি ঠিকেই কৈছে যে বিদেশী বিতৰণ কৰিব লাগে কিন্তু কাৰখনে জানো বিদেশী বিতৰণ কৰাক সমৰ্থন কৰে কাৰ জৰিয়তে বিদেশী আমন্ত্ৰণহে কৰিছে কোনো ক'তো কৰা নাই আমন্ত্ৰণ কৰা নাই কাত এটা সময়সীমা বান্ধি দিছে যে 2014 চনৰ পিছত কোনো মানুহ ভাৰতবৰ্ষত সোমাব নোৱাৰিব এতিয়া বন্ধ কৰিবলৈ হ'লে আমি 2071 চনত আছিলে কিন্তু সেই সময়ত চৰকাৰ কাৰ আছিলে বন্ধ কোনে কৰিব লাগিছিল বন্ধটো বিজেপিয়ে কৰিব নোৱাৰে কাৰণ 71 চনৰ পৰা কাৰ চৰকাৰ চলি আছিল অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে জানে সেই সময়ৰ প্ৰশ্নবিলাক আমাক কৰিলে আমি উত্তৰ দিব নোৱাৰিম 2014 চনৰ পৰা ভাৰতবৰ্ষত বিজেপি চৰকাৰ আহিছে 2014 চনৰ পৰা ভাৰতবৰ্ষত বিদেশী সোমাইছিলে তাৰ ৰিপৰ্ট দিয়ক আমি তাৰ উত্তৰ দিবলৈ আমি সক্ষম হ'ম কিন্তু 71 চনৰ কিয় বিদেশী আহিলে কিয় নাখাতিলে এই কথাটো আমি উত্তৰ দিব নোৱাৰিম তো 2014 চনৰ পৰা বিদেশী অহা বন্ধ হ'ল তাৰ কাম কৰিলে বিদেশী চিনাক্তকৰণ হ'ল বিদেশী চিনাক্তকৰণ হোৱাৰ পিছত ডিটেনশ্যন কেম্পলৈ গ'ল এতিয়া যিসকলক বিদেশী বুলি প্ৰমাণ কৰা হ'ব তেওঁলোকক ফৰেইন পলিচিৰ জৰিয়তে তেওঁলোকৰ নিজৰ দেশত উভতাই দিয়া হ'ব ইমানলৈকে ভাৰতবৰ্ষত বিজেপি চৰকাৰে কাম কৰি আছে আৰু ভৱিষ্যতৰ সময়তো আমি ভাবোঁ যে ভাৰতবৰ্ষ এখন বিদেশী মুক্ত ৰাষ্ট্ৰ হিচাপে আমি নিৰ্মাণ কৰিব পাৰিম তাৰ উদাহৰণ মই আপোনালোকৰ সন্মুখত দিছোঁৱে আৰু বিদেশীৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে যি ধৰণে কাম কৰি আছে সেই কামত আমি সন্তুষ্ট কাৰণ আগৰ সময়ত কাটাতাৰেৰে বিদেশী সোমাইছিল এতিয়া কাটাতাৰেৰে বিদেশী সোমাব নোৱাৰে যদি বিদেশীৰ কথাটো কওঁ আমি পোনছাতেই জগৰীয়া কৰিব লাগিব কংগ্ৰেছক কাৰণ কংগ্ৰেছৰ দিনতে অসম তথা ভাৰতবৰ্ষত বিদেশীৰ ভৰি পৰিছিল মই এইটো কথাকে ক'ব গৈছোঁ যে অসম চুক্তিয়ে কিন্তু ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণ কৰা নাছিলে কিন্তু কায়ে কিন্তু ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণ কৰিলে এতিয়া আমি যদি অকণমান পিছুৱাই যাওঁ যে এই ভাৰতবৰ্ষখন কিহৰ ভিত্তিত বিভাজন হৈছিল ভাৰতবৰ্ষখন বিভাজন কৰিছিল ধৰ্মৰ ভিত্তিত আৰু এই বিভাজন কৰাৰ সময়ত কোনকেইজন নেতা আছিলে সেই সময়ত কোনকেইজন নেতা আছিলে সেই সময়তো কংগ্ৰেছৰ জৱাহৰলাল নেহৰুৰ দৰে নেতাই সেই সময়ত বিভক্ত কৰিছিল প্ৰধানমন্ত্ৰী হৈছিল ধৰ্মৰ ভিত্তিত তো ধৰ্মৰ ভিত্তিৰ কথাখিনি 2014 চনৰ পিছত অহাতকৈ 2014 চনৰ আগত এই কথাখিনি উত্থাপিত হ'ব লাগিছিল যে ধৰ্মৰ ভিত্তিত ভাৰতবৰ্ষত কিয় বিভক্ত কৰা হ'ল কিন্তু আমি কোনো এজন তেনেকুৱা আমাক সমালোচনা কৰা ব্যক্তিৰ মুখত এই কথাটো নুশুনিলোঁ কিন্তু ভাৰতবৰ্ষৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ শব্দটো আছে ধৰ্মনিৰপেক্ষটো শব্দটো থাকিলেই সকলো শেষ নহয় ধৰ্মনিৰপেক্ষ এখন দেশক কি ধৰণে পৰিচালিত কৰিব লাগে সেই সময়ৰ চৰকাৰে সেই কামটো কৰিব লাগিছিল
কিন্তু তেওঁলোকেতো সেই কামটো কৰা নাই। সংবিধানত লিখা কথা এটা তেওঁলোকেতো সংবিধানতে থৈ দিলে, সেইটোতো কাম নকৰিলে। তেওঁলোকে সেই সময়ত মোৰ চিন্তামতে, আজিৰ চিন্তামতে, হয় ভাৰতবৰ্ষ দ্বিখণ্ডিত হ'ব নালাগিছিল, দুখন ৰাষ্ট্ৰ হ'ব নালাগিছিল। যদি হৈছে, মোৰ ব্যক্তিগত মতামত, যদি এখন ৰাষ্ট্ৰ ধৰ্মভিত্তিত অকল মাত্ৰ মুছলমান সম্প্ৰদায়ৰ কাৰণে দিয়া হৈছিল, ভাৰতবৰ্ষক কিয় ধৰ্ম নিৰপেক্ষ হিচাপে ৰখা হ'ল? মই সেই প্ৰশ্নটো সেই সময়ৰ নেতাসকলৰে ভুল হ'ব নিশ্চয় আপোনাৰ দৃষ্টিত তেতিয়াহ'লে। সেই সময়ত সেইসকল নেতাৰে ভুল হৈছে, মই ভুল হোৱা বুলি কৈছোঁ। আজি যিহেতু ধৰ্মৰ কথাটো আহি গৈছে, যদি ধৰ্মৰ কথাটো নাহিলেহেঁতেন তেতিয়াহ'লে মই ভুল হোৱা বুলি নকলোহেঁতেন। যে ভাৰতবৰ্ষক ধৰ্ম নিৰপেক্ষ কৰিছে, কিন্তু ধৰ্মৰ কথাটো তেওঁলোকে কোৱা নাই। আমিতো কোৱা নাই কেতিয়াও ধৰ্মৰ কথাটো। আমিতো সেই সময়ত বিভাজনৰ সময়তো আমাৰ কোনো নেতাই, তেতিয়াতো বিজেপিৰ গঠন হোৱাই নাছিল, 1951 চনতহে জনসংঘ স্থাপন হৈছিল। তো সেই সময়ত তেওঁলোকৰে দায়িত্ব আছিল, আৰু সেই কাম কৰা ভৱিষ্যতৰ যিসকল তেওঁলোকৰ উত্তৰ ঘূৰি আছে, তাৰো উত্তৰ কিন্তু উত্তৰ ঘূৰিয়ে দিব লাগিব, তাৰ উত্তৰ আমি নিদিম। কাৰণ ধৰ্মভিত্তিত তেওঁলোকে দেশ বিভাজন কৰি থৈ গৈছে। এতিয়া ধৰ্মীয় যিমানবিলাক কথাৰ উত্তৰ আছে, সেই ধৰ্মীয় কথাবিলাকৰ উত্তৰ কংগ্ৰেছে দিব লাগিব, কংগ্ৰেছে দিব লাগিব। কিন্তু এটা কথা ঠিক, ভাৰতবৰ্ষত হিন্দুৰ কথাটো কৈছে যে পৃথিৱীত এনেকুৱা এখন ৰাষ্ট্ৰ, যিখন ৰাষ্ট্ৰত আমাৰ 4খন বেদ, 18 পুৰাণ, ধৰ্মগ্ৰন্থ, মহাভাৰত, ৰামায়ণ, এই সকলোবিলাক কথাতেই ভাৰতবৰ্ষত বুজা যায় যে এখন হিন্দু প্ৰধান বা সনাতনী সংস্কৃতিৰ প্ৰধান এখন ৰাষ্ট্ৰ। আৰু এই ৰাষ্ট্ৰখনক দ্বিখণ্ডিত কৰাৰ পিছত, অন্যায়ভাৱে দ্বিখণ্ডিত কৰাৰ পিছত যিসকল হিন্দু পাকিস্তানত ৰৈ গ'ল, সেই হিন্দুসকলক কিমান অত্যাচাৰ কৰিছিল, আমি সেই কিতাপ পঢ়িলে আমি বুজি পাওঁ বা বুজিছোঁ যে সেই সময়ততো সেই কামটো পাকিস্তানত কৰা উচিত নাছিল। সেই হিন্দুবিলাকতো ভাৰতবৰ্ষৰে আছিল, সেই হিন্দুবিলাক তেওঁলোকে তাত অত্যাচাৰ সহ্য কৰিব নোৱাৰি ভাৰতবৰ্ষত অহাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। তেওঁলোকক আমি ৰক্ষণাবেক্ষণ দিবই লাগিব, কাৰণ তেওঁলোক আছিল অখণ্ড ভাৰতবৰ্ষৰ নাগৰিক। আৰু সেই অখণ্ড ভাৰতবৰ্ষৰ নাগৰিকৰ যদি অত্যাচাৰ এখন দেশত কৰা হয়, সেই দেশখনৰ মানুহে ক'ত আহিব? ভাৰতবৰ্ষত আহিব। আৰু সেই ভিত্তিতে আমাৰ ডিমাণ্ড আছে যে এনেকুৱা হিন্দু অত্যাচাৰী যিসকল সহ্য কৰিব নোৱাৰি ভাৰতবৰ্ষত আহিছে, তেওঁলোকক ভাৰতবৰ্ষত সংস্থাপন দিব লাগে। আমি সেইটোত একমত। ঠিক আছে বাৰু, এতিয়া আমি আকৌ আপোনাৰ জীৱনৰ কিছু প্ৰশ্ন লৈ আহিছোঁ। আপোনাক মই প্ৰথমতে প্ৰশ্ন কৰিছিলোঁ যে আপুনি যিহেতু 5 বছৰীয়া কাৰ্যকাল এটা সমাপ্ত কৰিলে, যে আপোনাক যথেষ্ট সংখ্যক মাৰ্জিনত জিকোৱা হৈছিল, তো আপোনাক প্ৰায় 15,000 মান ভোটত জিকোৱা হৈছিলে। আপুনি ইমান যিহেতু ৰাইজৰ মৰম আৰু আদৰ পাইছিলে, আপুনি যিটো কাৰ্যকাল সমাপ্ত কৰিলে, তাত ৰাইজৰ যিখিনি অভাৱ অভিযোগ বা ৰাইজৰ যি ইচ্ছা, সেইখিনি আপুনি সম্পূৰ্ণৰূপে সফলভাৱে ৰূপায়ণ কৰিব পাৰিছেনে, বা আপুনি নিজৰ কিমান সফল বা বিফল বুলি ভাবে? মই এতিয়া মোৰ নিজৰ ব্যক্তিগত কথাখিনি ক'ব পাৰিম যে মই যিধৰণে ৰাজনৈতিক ক্ষেত্ৰখনত আহিছিলোঁ, মই সংসদীয় ৰাজনীতিত ভৰি দিম বুলি কেতিয়াও ভবা নাছিলোঁ, প্ৰথম কথা। আৰু সেই সময়ৰ নেতৃত্বই আমাৰ যেতিয়া নিৰ্বাচন হৈছিল, 2018 চনতে হৈছিল চাগে পঞ্চায়ত নিৰ্বাচন, তো সেই সময়ৰ নেতৃত্বই যিধৰণে মোক নিৰ্বাচিত কৰিছিল, আৰু মই সেই সময়ত নলবাৰী জিলাখনৰ ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ। আৰু সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব বহন কৰাৰ পিছত পঞ্চায়ত নিৰ্বাচনত যে মোক জিলা পৰিষদৰ এগৰাকী সদস্যৰ কাৰণে মনোনীত কৰিব, মই সেই কথাটো খবৰ পোৱা নাছিলোঁ। আৰু সেই সময়ৰ নেতৃত্বই মোক জিলা পৰিষদৰ নিৰ্বাচন খেলিব লাগে বুলি বা অৱতীৰ্ণ হ'ব লাগে বুলি মোক আহ্বান জনাইছিল। আৰু যিহেতু আমি দলৰ সাধাৰণ কাৰ্যকৰ্তা, নেতৃত্বই যি আহ্বান দিয়ে সেই আহ্বান আমি সৰগত কৰিব লাগে বা শুনিব লাগে। আৰু সেই মৰ্মে মই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ, জিলা পৰিষদৰ সদস্য হিচাপে মই মনোনীত হ'লোঁ আৰু নিজেও আগবাঢ়িলোঁ। আৰু সেই সময়ত মোক বিশেষকৈ দলৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই, নেতৃত্বৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী গ্ৰাছ লেভেলৰ সাধাৰণ কাৰ্যকৰ্তাই মোক যিধৰণে জয়যুক্ত কৰোৱাত সহায় কৰিছিল, মই আজি এই কথাখিনি পাহৰিব পৰা নাই বা মই অস্বীকাৰ কৰা নাই। আৰু এটা ৰাজনৈতিক দলৰ কাৰ্যকৰ্তাই বহুত কিছুমান এনেকুৱা কাৰ্যকৰ্তাও থাকে, যিসকল কাৰ্যকৰ্তাই কেৱল মাত্ৰ নিৰ্বাচনৰ সময়তহে সহযোগিতা আগবঢ়ায় বা দলটোক সমৰ্থন জনায়।
বাকী সময়ত তেওঁলোকে নিজৰ ব্যক্তিগত জীৱনক লৈ ব্যস্ত থাকে। তেনেকুৱা একাংশ বহু কাৰ্যকৰ্তাও আছে মোক য'ত ধৰক টকা পইচাৰো সহায় কৰিছিল, য'ত বেনাৰ পোষ্টাৰ ছপা কৰাৰ কাৰণে যি প্ৰয়োজন আছে, খৰচৰ প্ৰয়োজন আছে, সেই খৰচো মোক আগবঢ়াইছিল। কোনোবাই 5,000 দিছিল, কোনোবাই 2,000 দিছিল, কোনোবাই 3,000 দিছিলে। মই সেই সকলোকো আজি এই আপোনালোকৰ মাধ্যমেৰে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তো সেই সময়ত মই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পিছত এটা ভাল পৰিৱেশৰ মাজেৰে মই নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ। তাৰপিছত ভাল ধৰণে মই জয়যুক্ত হ'লোঁ। মোৰ লিড মাৰ্জিনটোও খুব ভাল আছিলে। মোৰ মনত পৰে যে প্ৰায় 15,000ৰ ওচৰত মোৰ লিড মাৰ্জিন আছিলে। মই প্ৰায় 25,000 ভোট পাইছিলোঁ। বহুত ডাঙৰ কথা, পঞ্চায়ত নিৰ্বাচনত 15,000 লিড মাৰ্জিন বহুত ডাঙৰ কথা। মই যেতিয়া জিলা পৰিষদৰ সভাপতিৰ আসন অলংকৃত কৰিলোঁ, 1,000 ভোটত লিড মাৰ্জিন হয়, লিড মাৰ্জিন হয় সাধাৰণতে হয়। কিন্তু মই নিজে আচৰিত দিছিলোঁ আৰু মোৰ কিমান টকা পইচাৰো খৰচ হোৱা নাছিলে। এনেই সাধাৰণ নিৰ্বাচনত মানুহে যিমানখিনি কয়, আপোনাৰ যিবিলাক সভা সমিতিত ভাষণ দিয়ে আপুনি ৰাইজে কয় যে কথা শুনি ভাল পাওঁ, সেইটো মই নাজানো মই কি কৰিছোঁ। আৰু আপোনাৰ এটা আমি ভাল যোগাত্মক দিশ দেখোঁ সভা সমিতি, আপুনি কিন্তু বিৰোধী দলক বেছি আক্ৰমণৰ লক্ষ্য কৰি নহয়, আপুনি নিজৰ এইটো হয় আক্ৰমণতকৈ আমি কেনেকৈ নিজে আগবাঢ়ি যাব পাৰোঁ সেইটো ফ'কাছ কৰিলে বেছি ভাল। আপোনাৰ ভাষণখিনি সেইটোৱে কথা। আৰু মই সফলতা বিফলতাৰ কথাটো নকওঁ, সেইটো ৰাইজে ক'ব। কিন্তু মই যিমানখিনি ৰাইজৰ হৈ কৰিব লাগে বা যিমানখিনি আমাৰ কি আছিল, মোৰ খাতা বটাহিলা জিলা পৰিষদ আছিলে। খাতা বটাহিলা জিলা পৰিষদত মোৰ 6খন পঞ্চায়ত আছিলে আৰু এই 6খন পঞ্চায়তত আমি ভাৰতীয় জনতা পাৰ্টীৰে নেতৃত্বত পঞ্চায়ত চৰকাৰ গঠন কৰিছিলোঁ। আৰু সেইকাৰণে মোৰ বেছি সুবিধা হৈছিল যে জিলা পৰিষদৰ সদস্য এগৰাকীয়ে যিমানখিনি টকাৰে আঁচনি ধৰিব লাগে সিমানখিনি টকাৰে আমি পঞ্চায়তকেইটাত উন্নয়ন কৰিব নোৱাৰোঁ। আৰু এনেও মানে জিলা পৰিষদৰ যিখিনি ধাৰ্যকৃত ধন থাকে তাতকৈ সভাপতি বা পঞ্চায়ত বেছিকৈ পায়। এতিয়া চাব, যদি আমি জিলা পৰিষদৰ সভাপতিয়ে এটা বছৰত যদি আমি 10 লাখ টকাৰ আবণ্টন দিব পাৰোঁ, পঞ্চায়ত এখনে 10 লাখ টকাতকৈ বেছি দিব পাৰে। মই শুনিছোঁ নলবাৰী জিলাখনত আমি দেখা পাইছোঁ যে ক'ৰবাত পঞ্চায়তত 50 লাখ টকালৈকে ফাইনেন্সৰ পইচা আহিছে। নিৰ্দিষ্ট পঞ্চায়তখনতেই আমি 6খন পঞ্চায়তত মানে সেই ধনৰ আবণ্টন দিব লাগে। সেইকাৰণে আমি ভবা ধৰণে হয়তো আমি নোৱাৰিলোঁ। কিন্তু মোৰ জিলা পৰিষদৰ মোৰ বুলি নহয়, গোটেই সদস্যসকলৰ এটাই ভাল কথা যে আমাৰ ওপৰত অসম চৰকাৰখন আছে, আমাৰ ওপৰত কেন্দ্ৰ চৰকাৰখন আছে বিজেপিৰ। আজি কেন্দ্ৰ চৰকাৰে যদি ইমানখিনি কাম কৰিব নোৱাৰিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় প্ৰেছাৰটো আমাৰ ওচৰত পৰিলেহেঁতেন। যদি অসম চৰকাৰে ইমানখিনি কাম ৰাইজৰ কাৰণে কৰিব নোৱাৰিলেহেঁতেন তেতিয়াহ'লে আমাৰ ওচৰত প্ৰেছাৰ পৰিলেহেঁতেন। কিন্তু মই 5টা বছৰত এনেকুৱা প্ৰেছাৰ পোৱা নাই য'ত আমি মানুহৰ আক্ৰোহৰ বলি হ'ব লগা হ'ল। আগৰ সময়ত দেখা পাইছোঁ যে বহু জিলা পৰিষদৰ সভাপতিয়ে, বহু জিলা পৰিষদৰ সদস্যই কাৰ্যকাল শেষ হোৱাৰ পিছত তেওঁলোকে ৰাইজৰ মাজত যাব নোৱাৰে, কাৰণ তেওঁলোক আক্ৰোশৰ বলি হৈছিল। কাৰণ তেওঁলোকৰ সেই সময়ত চলা চৰকাৰে, অসম চৰকাৰে, কংগ্ৰেছৰ নেতৃত্বত চলা অসম চৰকাৰে ইমান কাম ৰাইজৰ কাৰণে কৰা নাই, কেন্দ্ৰ চৰকাৰে ইমান কাম কৰা নাই। আৰু আজি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইমানখিনি কাম কৰাৰ কাৰণে আমি জিলা পৰিষদেই হওক, পঞ্চায়ত চৰকাৰে হওক, আমি এটা সুন্দৰ পৰিৱেশৰ মাজেৰে আমি ৰাইজৰ মাজত চলিব পাৰিছোঁ। কাৰণ ৰাইজৰ অভাৱ বুলি ক'বলৈ আমাৰ ওচৰত সিমানখিনি নাই। কাৰণ ৰাইজক যিমানখিনি সামাজিক কামৰ কাৰণে আন্তঃগাঁথনিৰ নিৰ্মাণৰ প্ৰয়োজন আছে সিমানখিনি কাম কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইতিমধ্যেই কৰি সমাপ্ত কৰিছে। আমাৰ মাত্ৰ কাম আছিলে যে গাঁৱে ভূঞে যোৱা যিমানকেইটা গলি গলি ৰাস্তা আছিল সেই ৰাস্তাবিলাক আমি নিৰ্মাণ কৰিব লাগে। আৰু মই ভাবোঁ যিমানখিনি পাৰি আমি পঞ্চায়ত চৰকাৰত 5টা বছৰত সাধ্য অনুসৰি, কাৰণ পঞ্চায়ত চৰকাৰত আবণ্টন দিয়া কোনো পইচা কোনো এজন জনপ্ৰতিনিধিয়ে ঘৰলৈ নিব নোৱাৰে। প্ৰথম কথা, আমি ৰাইজৰ কাৰণে কাম কৰিব লাগিব। আৰু এই 5টা বছৰত আমি পইচা জমা নাৰাখি আমি ৰাইজৰ কাৰণে কাম কৰি ইতিমধ্যে ওলাই আহিছোঁ। সেইকাৰণে আমি ৰাইজৰ আক্ৰোশৰ বলি হ'ব লগা হোৱা নাই। আৰু সেই হিচাপে মই ভাবোঁ যে আমি যিমানখিনি কাম কৰিলোঁ সিমানখিনি কামত আমিও সন্তুষ্ট আৰু ৰাইজেও সন্তুষ্ট হ'ব পাৰিছে। বাকী ৰাইজে বিচাৰ কৰিব আপোনাৰ কামত কিমানখিনি সন্তুষ্ট হ'ব পাৰিছে। দ্বিতীয়টো কথা হ'ল নলবাৰীত বোধহয় 13খনমান আছে নেকি জিলা পৰিষদ 13খন আছিলে। আপুনি এবাৰ প্ৰথম নিৰ্বাচিত হৈছিল। মই প্ৰথম নিৰ্বাচিত, বহুত জ্যেষ্ঠ আছিল জিলা পৰিষদৰ, তাৰ মাজতো আপুনি সভাপতি নিৰ্বাচিত হ'ল জিলা পৰিষদৰ। মানে মই জিলাখনত এইকাৰণে সভাপতি সম্ভৱতঃ মোক নেতৃত্ব অৰ্পণ কৰিলে যে মই 6 বছৰ কাল ভাৰতীয় জনতা পাৰ্টীৰ জিলাখনৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছিলোঁ।
আৰু সেই সূত্ৰে মই নলবাৰী জিলাখনৰ প্ৰতিটো স্তৰত প্ৰতিটো কোণত মোৰ চিনাকি আছিলে আৰু কাম কৰাৰ অভিজ্ঞতা মোৰ অকণমান হৈছিলে অন্য সতীৰ্থসকলৰ কাম কৰা অভিজ্ঞতা আছে তেওঁলোকৰো চিনা পৰিচয় আছে মই নকওঁ কিন্তু নেতৃত্বই মোৰ ওপৰত ধৰক নেতৃত্বৰ কথাটো আজি মই ক'ব নোৱাৰোঁ কিয় দিলে মোক কি দিলে কেনেকৈ কি চিন্তা কৰিছিল মই নাজানো কিন্তু নেতৃত্বই মোৰ ওপৰত এইখিনি বিশ্বাস ৰখাৰ কাৰণে মই আজি প্ৰতিগৰাকী নেতৃত্বক ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী নেতৃত্বৰ ওচৰত মই চিৰকৃতজ্ঞ আৰু তেওঁলোকৰ এই বিশ্বাসটো যে মই ৰাখিব পাৰিলোঁ 5টা বছৰ তাৰ কাৰণে মই নিজেও সন্তুষ্ট আপুনি কাৰ্যকালৰ সময়ত বহিৰাজ্যতো নিশ্চয় ভ্ৰমণ কৰিছিলে পঞ্চায়তৰ কাম কাজ জড়িত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ মাজেৰে হয় হয় মই বাহিৰতো বিভিন্ন স্থানৰ বাহিৰত গৈছোঁ মই ভ্ৰমণ কৰিছে মই মহাৰাষ্ট্ৰত গৈছোঁ হাৰিয়ানাত গৈছোঁ তাৰপিছত মই দিল্লী প্ৰদেশতো গৈছোঁ ৱেষ্ট বেংগলতো গৈছোঁ মেঘালয় গৈছোঁ তেনেকুৱাকৈ বিভিন্নখন ৰাজ্যত মই পঞ্চায়ত ৰাজ মহাৰাষ্ট্ৰ বা পশ্চিমবংগতো গৈছে নেকি পশ্চিমবংগতো গৈছে মহাৰাষ্ট্ৰ পশ্চিমবংগ আদিত অসমতকৈ কিন্তু বহুত শক্তিশালী বুলি কয় পঞ্চায়তী ৰাজ ব্যৱস্থা পঞ্চায়ত ৰাজ ব্যৱস্থা তাত অকণমান ক্ষমতাৰ যিটো হস্তান্তৰ হয় হয় অধিক ক্ষমতা থকা বুলি হয় সেইটো মহাৰাষ্ট্ৰত মই পুনে জিলাখনত গৈছিলোঁ জিলা পৰিষদত তাত অৱশ্যে পঞ্চায়তৰ যিটো গাঁথনি সেই গাঁথনিটো অকণমান আমাতকৈ অকণমান ডিফাৰেণ্ট কাৰণ আমাৰ পঞ্চায়ত এখনত যদি 20,000 মানুহ থাকে বা 15,000 মানুহ থাকে জনসংখ্যা থাকে সেই পঞ্চায়ত কেইখনত মই দেখা পাইছোঁ যে তাত ক'ৰবাত 3,000 মানুহ আছে 3,000 মানুহৰ এখন পঞ্চায়ত আৰু 15-20,000 মানুহৰ এখন পঞ্চায়ত ডেভেলপমেণ্ট কৰাৰ ক্ষেত্ৰত বহুতখিনি তাৰতম্য আহি যায় আপুনি ক্ষমতাৰ কিছু দেখা পাইছোঁ যে তাত জিলা পৰিষদৰ অধীনত শিক্ষা বিভাগটো প্ৰায় প্ৰাথমিক পৰ্যায়ৰ যিখিনি শিক্ষা বিভাগ সেই শিক্ষা বিভাগখিনি গোটেই জিলা পৰিষদৰ অধীনত থাকে তাত গ্ৰাম্য অঞ্চলৰ লগত জড়িত যিমানবিলাক ডিপাৰ্টমেণ্ট আছে গোটেই ডিপাৰ্টমেণ্টবিলাক জিলা পৰিষদৰ অধীনত তেওঁলোকে ন্যস্ত কৰা আছে আৰু জিলা পৰিষদেই সেই বিভাগবিলাকত যি ধৰণে সুচাৰুৰূপে পৰিচালনা কৰিছে মই ভাবোঁ নিশ্চয়কৈ অসমতকৈ আমাৰ পুনে মহাৰাষ্ট্ৰ পুনেৰ যি জিলা পৰিষদ দেখা পাইছোঁ অকণমান হ'লেও ডিফাৰেঞ্চ আছে আমি সেই কথাখিনি অনুভৱ কৰিছোঁ এইখিনি আজি ক'বই লাগিব আৰু আমাৰ পঞ্চায়ত ৰাজ ব্যৱস্থাকো টনকিয়াল কৰাৰ কাৰণে ইতিমধ্যেই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা গ্ৰহণ কৰিছে আমি অনুমান পাইছোঁ যে নেক্সট যি পঞ্চায়ত আহিব চৰকাৰ হ'ব সেই পঞ্চায়ত মই ভাবোঁ যে খুব সুন্দৰভাৱে ৰাইজক সেৱা প্ৰদান কৰাৰ সুবিধা প্ৰদান কৰিব আৰু ইতিমধ্যে আমাৰো ডিপাৰ্টমেণ্টবিলাক আমাৰ লাইন ডিপাৰ্টমেণ্টবিলাক আমাৰ জিলা পৰিষদৰ লগত জড়িত কিন্তু জড়িত হ'লেও পুনে আৰু অসমৰ মাজত ডিফাৰেঞ্চটো আছে খুব সম্ভৱ আমাৰ অসমতো নৱেম্বৰ-ডিচেম্বৰত পঞ্চায়ত নিৰ্বাচন আকৌ অনুষ্ঠিত হ'ব সেইটো ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰি থৈছে প্ৰতিদ্বন্দ্বিতা কৰিব আকৌ নাই সেইটো এতিয়ালৈকে মই ভবা নাই এইকাৰণে ভবা নাই কাৰণ আমি কাৰ্যকৰ্তাই ভবা ধৰণে দলত সিদ্ধান্ত নহয় যদি দলে আপোনাক দলে যদি মানে আহ্বান জনায় দলে যদি নিৰ্দেশনাৰে প্ৰেৰণ কৰে যে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগিব তেতিয়াহ'লেতো সেইটোতো উপায় নাই সেইটোত মই প্ৰস্তুত হ'বই লাগিব কাৰণ দলৰ কাৰ্যকৰ্তা হিচাপে প্ৰস্তুত হ'ব এইবাৰ যিহেতু দলীয় টিকট নাথাকিব দলীয় মানে চিম্বল নাথাকিব চিম্বলটো আমাৰ পঞ্চায়ত পৰ্যায়তে নাথাকিব পঞ্চায়ত জিলা পৰিষদত থাকিব কাউন্সিলৰৰ থাকিব সভাপতিৰ ক্ষেত্ৰত নাথাকিব বা পঞ্চায়ত সদস্যগৰাকীৰ ক্ষেত্ৰত দলীয় পঞ্চায়তৰ সভাপতি ইলেকশ্যন চাগে নহ'ব সদস্যৰ পৰাই সভাপতি নিৰ্বাচিত কৰা হ'ব এই যে যিটো ছিষ্টেমত এইবাৰ মানে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আকৌ পূৰ্বৰ যিসমূহ পঞ্চায়ত নিৰ্বাচন তাৰ পূৰ্বৰ নিৰ্বাচন আৰু যি পঞ্চায়ত যি পদ্ধতিত এইবাৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আপুনি কিবা পাৰ্থক্য দেখা পায় নেকি কিবা যোগাত্মক দিশ দেখা পায় যোগাত্মক দিশ বহুত আছে এনেকুৱা যোগাত্মক দিশ আছে যে আজি পঞ্চায়ত পৰ্যায়ত সভাপতি এজনৰ যি গুৰু দায়িত্ব থাকে সেই গুৰু দায়িত্ব যদি এজন সক্ষম লোকে নাপায় যোগ্যৱান লোকে নাপায় তেতিয়াহ'লে পঞ্চায়ত চৰকাৰখনৰ খেলি মেলি সৃষ্টি হয় এতিয়া আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে পঞ্চায়ত এখনত যদি আমি ৰাজনৈতিককৰণ কৰি দিওঁ তেতিয়াহ'লে ৰাজনৈতিক উদ্দেশ্যত আমি হয়তো কেতিয়াবা যোগ্যৱান প্ৰাৰ্থী নিৰ্বাচিত কৰাত ক'ৰবাত নহয় ক'ৰবাত আমাৰ অসুবিধাৰো সৃষ্টি হয় বা কেতিয়াবা পঞ্চায়তৰ যদি আমি পঞ্চায়ত চৰকাৰখন আমি ৰাজনৈতিককৰণৰ ক্ষেত্ৰত কৰোঁ তেতিয়াহ'লে কেতিয়াবা সিদ্ধান্ত লোৱাটো কেতিয়াবা অসুবিধা হয় এতিয়া অসম চৰকাৰে এই কথাটো মই ভাল পাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অসম কেবিনেটক
যে পঞ্চায়ত পৰ্যায়ত যাতে কোনো ধৰণৰ ৰাজনৈতিকৰণ কৰা নহয়, পঞ্চায়তৰ পৰা যাতে এজন ভাল যোগ্যৱান ব্যক্তিয়ে যাতে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি নিজৰ পঞ্চায়তখনৰ কাৰণে যাতে ভাল কাম কৰিব পাৰে তেনেকুৱা চিন্তাৰ ব্যক্তি ওলাই অহাৰ এটা সুবিধা প্ৰদান কৰিছে। আৰু সেইটোৱে আমাৰ কাৰণে আটাইতকৈ যোগাত্মক মানে দৃষ্টিভংগী। শেহতীয়াভাৱে যি চলি মূল্য বৃদ্ধি বা এই যে স্মাৰ্ট মিটাৰৰ যিটো সমস্যা, স্মাৰ্ট মিটাৰৰ পৰা ৰাজ্য জ্বলি আছে, এইটো এটা বিৰোধীয়ে সৃষ্টি কৰা এটা মানে কথা। আপোনালোকে চাব যে স্মাৰ্ট মিটাৰ লগোৱাৰ, ময়ো স্মাৰ্ট মিটাৰ লগাইছোঁ, স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত কত এনেকুৱা ধৰণৰ মানে ব্যৱস্থা কৰা হোৱা নাই যে মানুহৰ পৰা বিদ্যুৎ অতিৰিক্তভাৱে আদায় কৰা হ'ব। মিটাৰটো খোলাকৈ দিছে, তাত যদি বিৰোধী আমাৰ বিধানসভাত কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়, বিশেষকৈ মাত মাতি আছিলে অখিল গগৈ ডাঙৰীয়াই, তেখেতক কৈছে আপোনাৰ ঘৰত এটা লগাই লওক, মোৰ ঘৰতো লাগিলে মই এটা লগাই লওঁ। যদি তাত কিবা ডিফাৰেঞ্চ দেখা পায় তেতিয়াহ'লে আমি নিশ্চয় স্মাৰ্ট মিটাৰ পৰীক্ষামূলকভাৱে লগোৱা হৈছে, কিন্তু তাততো কোনো ৰিজাল্ট অহা নাই বা অতিৰিক্তভাৱে পইচা নিছে বা হোৱাও নাই। এতিয়া আমি ডিজিটেল ইণ্ডিয়া বুলি কোৱাৰ লগে লগে কিছুমান কথা আমি এৰি চলিবই লাগিব। এতিয়া আমি ডিজিটেলাইজেশ্যন হ'বই লাগিব। আৰু ডিজিটেল যদি আমি ডিজিটেল মাধ্যমত যদি নাযাওঁ তেতিয়াহ'লে আমি বহুত কথাতে আমি নিজেই ক'ৰবাত নহয় ক'ৰবাত পিছুৱাই থাকিব লাগিব। বিৰোধীয়ে কিন্তু কৈছে যে মানে স্মাৰ্ট মিটাৰসমূহ ব্যক্তিগতভাৱে ব্যৱহাৰ কৰিব দিয়া হোৱা নাছিলে, একমাত্ৰ ঔদ্যোগিক ক্ষেত্ৰসমূহতহে ব্যৱহাৰ কৰিব দিয়া হৈছিলে, কিন্তু সেইসমূহ চৰকাৰে নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়। কেনেকৈ ব্যক্তিগত স্বাৰ্থ হ'ব? এইটো ইয়াত ৰাইজৰ লগত স্মাৰ্ট মিটাৰ ব্যক্তিগত স্বাৰ্থ ক'ত মানে নিহিত হৈ আছে? মইতো দেখা নাই। কাৰণ ইয়াত মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ শক্তি বিভাগৰ মন্ত্ৰী কি ব্যক্তিগত স্বাৰ্থ নিহিত হ'ব? আমাক ৰেভিনিউ লাগে, যিমানখিনি বিদ্যুৎ আমি খৰচ কৰিছোঁ তাৰ আমি বিদ্যুতৰ আমি পইচা আদায় দিব লাগে। তাত কমাৰ্চিয়েলভাৱেও যিখিনি মিটাৰ লগাব সেইখিনিতো বিদ্যুৎ আদায় দিব। ইয়াত কথাটো হ'ল কি, যদি তেনেকুৱা কিবা কথা আছে এই কথাটো অসম চৰকাৰে চাব। যিহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে, মই এইটোৱে সুধিছোঁ যে যিহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে, তাত মূল্য বৃদ্ধি বা স্মাৰ্ট মিটাৰে কিবা বিজেপিক বিপদত পেলাব নেকি বা ডুবাব নেকি বিজেপি? আমি সেইটো ভবা নাই, কাৰণ এইটো এটা সাধাৰণ কথা ৰাইজে বুজি পাইছে। এতিয়া মাত্ৰ বিৰোধীৰ মাজতে এই কথাটো ওলাই আছে, ৰাইজৰ মাজত এইটো ওলোৱা নাই। ক'ৰবাত ৰাইজে আন্দোলন কৰা দেখা পাইছে নে? আন্দোলন কৰিছে যদিও কোনোবা নেতাৰ উচতনিত কৰিছে, আৰু সেইসকল ৰাইজে পিছদিনাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় হওক বা আমাৰ মাননীয় মন্ত্ৰী মহোদয়সকলৰ যি বক্তব্য দিছে, স্পষ্ট বক্তব্য, সেই বক্তব্যৰ পিছত সেইসকল মানুহক বুজিবলৈ বাধ্য হৈছে যে হয় কথাটো আমাক কোনোবা বিপথেহে পৰিচালিত কৰি আছে। ইয়াত স্মাৰ্ট মিটাৰ লৈ পেলাই কোনো ধৰণৰ আমাৰ পঞ্চায়ত নিৰ্বাচনত কোনো ধৰণৰ কথাটো নাহে। এইকাৰণে নাহে যে ৰাইজৰ যিমানখিনি সুবিধা কৰিব লাগে এখন চৰকাৰে সিমানখিনি সুবিধা ৰাইজে ইতিমধ্যেই পাবলৈ সক্ষম হৈছে। কেনেকুৱা সুবিধা চাওক, আজি মই কৈছোঁ যে দুৰ্নীতিমুক্তভাৱে নিযুক্তি হ'ব লাগে। অসমত নিবনুৱাসকলে, শিক্ষিত নিবনুৱাসকলে এই কথাখিনি বিচাৰিছিল, কিন্তু আজি সেইখিনি কাম সম্ভৱ হৈ উঠিছে। আজি অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দেখুৱাই দিছে যে 1 লাখ চাকৰি কোনো দুৰ্নীতি নোহোৱাকৈ দিবলৈ সক্ষম হৈছে। এইটো কি বেয়া কাম কৰিলে নেকি? এইটোত ৰাইজে বেয়া পাইছে নেকি? আচলতে ৰাইজে নহয়, এইটোত আমি দলৰ কাৰ্যকৰ্তা হিচাপে আমিহে বেয়া পাব লাগিছিল। কাৰণ আমি ইমান কষ্ট কৰি দল কৰি আছোঁ, আমাক যদি কোনোবাই এটা চাকৰি দিয়ে আমাৰ পৰিয়ালত, আমাৰতো সুবিধা হয়, আমাৰ লাভ হয়। কিন্তু তৎসত্ত্বেও আমি আমাৰ কাৰ্যকৰ্তাসকলে এইখিনিও আমি ত্যাগ স্বীকাৰ কৰিছোঁ যে আমি কোনো মন্ত্ৰীৰ ওচৰত, কোনো বিধায়কৰ ওচৰত, কোনো ৰাজনৈতিক নেতাৰ ওচৰত আমি চাকৰি বিচাৰি যোৱা নাই। কাৰণ আমাক স্পষ্ট নিৰ্দেশনা দিয়া আছে যে চাকৰিৰ নামত কোনো মন্ত্ৰী, বিধায়ক, দলৰ নেতাৰ ওচৰত যাব নালাগে। আমি আমাৰ পৰিয়ালকো যাব দিয়া নাই, আমাৰ কাৰ্যকৰ্তাসকলে নিজেও যোৱা নাই। কেতিয়াবা আমিহে বিপদৰ সন্মুখীন হওঁ দলটো পৰিচালনা কৰাৰ ক্ষেত্ৰত। আচলতে কথাটো এনেকুৱা হৈ থাকিল যে মই এইটো ক'ব বিচাৰিছোঁ, কংগ্ৰেছ চৰকাৰে সূতা কম্বল দিছিল, বিজেপিয়ে অৰুণোদয় দিছে আৰু বিভিন্ন ধৰণৰ আঁচনি দিছে। চৰকাৰখন কি আঁচনি কেন্দ্ৰিকে হৈ থাকিল নেকি? আঁচনিৰ প্ৰয়োজন আছে। এতিয়া চাব, অৰুণোদয় আৰু সূতা কম্বলৰ মাজত যদি আপুনি একাকাৰ কৰিবলৈ যায় তেতিয়াহ'লে নিমিলে। আগৰ সময়ত সূতা কম্বল দিছিলে, তাত চৰকাৰখনৰ 2টা লাভ হৈছিলে, চৰকাৰৰ নেতৃত্বৰ 2টা লাভ হৈছিলে। কি 2টা লাভ হৈছিলে? যে সূতা কম্বল কিনাৰ নামত এটা কমিশ্যন চৰকাৰী পক্ষই খাইছিলে, সেই দলৰ পালি নেতাই খাইছিলে। আৰু এটা লাভ হৈছিলে, তেওঁলোকে ভোটাৰসকলক বিপথে পৰিচালিত কৰিছিল। যে আগৰ সময়ত মানে এটা কথাই আছে নহয়, নাই মামাতকৈ কানা মামাই ভাল, যে একো নাপায় যিহেতু কংগ্ৰেছ চৰকাৰৰ পৰা, সূতা কম্বলখিনিৰ কাৰণে মানুহ দৌৰি গৈছিল তেতিয়া, যে কিবা এটা পালেও হ'ল।
সেই সময়ত আমাৰ মহিলাসকলক বিশেষকৈ বিপথে পৰিচালিত কৰিছিল। 5টা বছৰত তেওঁলোকক মহিলাসকলক ফুটবল খেলা দি খেলিছিল। অত মিটিং কৰিবলৈ নিব, তত মিটিং কৰিবলৈ নিব, নিৰ্বাচন অহাৰ আগমুহূৰ্তত তেওঁলোকে সূতা কম্বল আঁঠুৱা উলিয়াই দিব। এনেকৈ তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰখন চলাই নিছিল। আৰু আমাৰ মহিলাসকলেও এতিয়া বুজা হৈছে যে সূতা কম্বলৰ পিছত আমি কেতিয়াও নদৌৰোঁ। সেইকাৰণে অৰুণোদয়ৰ পিছতো কোনো দৌৰা নাই। অৰুণোদয়টো এইকাৰণে দিয়া হৈছে যে এটা পৰিয়াল, আৰ্থিকভাৱে এটা দুৰ্বল পৰিয়ালক যদি মাহেকত যদি 1000 বা 1200 টকা দিয়া হয়, সেই পৰিয়ালটোৱে তেওঁৰ নিজৰ ইলেক্ট্ৰিচিটি বিল যি 200 টকা দিয়া হয় তাত খৰচ কৰিব পাৰিব। ক'ৰবাত অকণমান দৰৱ লগা হ'ল, মাহত 200 টকাৰ দৰৱ লগা হ'ল, 200 টকা তাত খৰচ কৰিব পাৰিব। এনেকৈ চৰকাৰখনে ক'ৰবাত এই চামুচেদি দি বেলচা মাৰি নিছে নেকি? সেইটোতো এটা মানে মনোৰঞ্জন ধৰ্মী এটা গীতহে ৰচনা হৈছিল, কিন্তু বাস্তৱৰ ক্ষেত্ৰত সেইটো নহয়। হৈছে নেকি? বাস্তৱত আমিতো দেখা নাই। যিহেতু মূল্য বৃদ্ধি হৈছে, মূল্য বৃদ্ধিটো এতিয়া কথাটো মই নকওঁ, কাৰণ মূল্য বৃদ্ধিৰ কাৰণে এতিয়া মূল্য বৃদ্ধিৰ কথাটো মই এইকাৰণে আপোনাক যিহেতু মই স্মাৰ্ট মিটাৰৰ কথা কৈছিলোঁ, আপুনি বাৰু সাধাৰণ জনতাৰ কথা বাদ দিলোঁ, ক'ত আপোনালোকৰ বিজেপি বিধায়কে কৈছে মই স্মাৰ্ট মিটাৰৰ অৰাজকতাৰ বুলি হৈছোঁ বুলি কৈছে, সিদ্ধাৰ্থ ভট্টাচাৰ্যই কৈছে। সময়ে সময়ে এইবিলাক কথা অকণমান আহি থাকিব, কাৰণ আজি চাব মূল্য বৃদ্ধিটো আজি হোৱা ঘটনা নহয়। বস্তুৰ মূল্যটো বৃদ্ধি হোৱাটো যদি বিজেপি চৰকাৰৰ দিনতে হ'লে হয় তেতিয়াহ'লে কথা নাছিলে। কিন্তু চাব আজিৰ পৰা 20 বছৰ আগত চেনীৰ মূল্য কিমান আছিল, 30 বছৰ আগত চেনীৰ মূল্য বৃদ্ধি হ'ব। তাৰ যিটো বৃদ্ধিৰ হাৰ, সেই হাৰটো কিন্তু বিজেপি চৰকাৰৰ দিনত বেছি হৈছে। বৃদ্ধিৰ যিটো বৃদ্ধিটো হ'বই। এইটো বেছি হোৱা বুলি মই নকওঁ, কাৰণ বেছি হোৱা বুলি এইকাৰণে নকওঁ, কাৰণ মানুহৰ সেই ধৰণে ইনকাম চ'ৰ্চটো বৃদ্ধি হৈছে আগতকৈ। এতিয়া মানুহে আগৰ সময়ত চেনি কিনিব লাগিছিল 1 কিলোত 18 টকা 20 টকাত চেনি কিনিছিল। সেই সময়ত এজন কৰ্মচাৰী দিন হাজিৰা কৰা মানুহৰ দিন হাজিৰা আছিলে মাত্ৰ 200 টকা 150 টকা। এতিয়া এজন আনস্কিল লেবাৰে পায় যদি আপোনাৰ ঘৰত কাম কৰিলে যে 500 টকা পায়, হয়নে? এতিয়া চেনি কিনিব লগা হৈছে 40 টকাত বা 31 টকাত বা 42 টকাত। এতিয়া আপুনি দুয়োটা বস্তুৰে এটা পাৰ্থক্য আনি চাওক যে আগৰ সময়ত তেওঁলোকৰ মূল্য মানে মজুৰি পাইছিল 200 টকা 150 টকা, তেওঁলোকে 18 টকাত চেনি পাইছিলে। এতিয়া আমাৰ জনসংখ্যাও বৃদ্ধি হ'ল, আমাৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে আমাৰ ডিমাণ্ডো বাঢ়িল। এতিয়া আগৰ সময়ত নলবাৰীত যিমান চেনিৰ প্ৰয়োজন আছিল আজিৰ পৰা 20 বছৰ আগত, এতিয়াতো চেনিৰ প্ৰয়োজন তাতকৈ 3 গুণ বৃদ্ধি হ'ল। তেনেকুৱা ধৰণে অকণমান মূল্য বৃদ্ধি হ'ব, নোহোৱা নহয়, কাৰণ সেইটো আমি ছাৰ্ভাইভ কৰিব পৰা এটা অৱস্থাত আছে। এতিয়া আপুনি যিহেতু নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰে বা আপুনি নলবাৰীৰ এগৰাকী বিজেপিৰ বৰ্তমান যদিও বয়সত সৰু কিন্তু জ্যেষ্ঠ কৰ্মী, আপুনি যিহেতু কৰ্মী হিচাপে জ্যেষ্ঠ, বৰ্তমান বিজেপিৰ স্থিতি বা বিজেপিৰ ভেটিত কঁপনি উঠিছে নেকি? এইটো এটা বিৰোধী পক্ষই কোৱা কথা আহে। আমি কাৰ্যকৰ্তা অশোক শৰ্মাৰ বিদায়ে বিজেপিক কিবা ক্ষতি কৰিব নেকি আপোনাৰ মতে? এজন মানুহে যদি এটা দলক ক্ষতি কৰিব পৰা মানে ব্যৱস্থা থাকিলেহেঁতেন, ক্ষতি কৰিব পৰা ব্যৱস্থা থাকিলেহেঁতেন, তেতিয়াহ'লে এই ভাৰতবৰ্ষত দলেই নাথাকিলেহেঁতেন। কাৰণ আজি অমুকে ওলাই যাব এই দলটো শেষ, কাইলৈ অমুক ওলাই যাব এই দলটো শেষ, এইটোতো হোৱা নাই। অশোক শৰ্মা কিন্তু এজন মানুহ নহয়, অশোক শৰ্মা প্ৰাক্তন বিধায়ক হ'ব পাৰে, প্ৰাক্তন বিধায়কো হ'ব পাৰে, প্ৰাক্তন মন্ত্ৰীও হ'ব পাৰে, প্ৰাক্তন প্ৰধানমন্ত্ৰীও হ'ব পাৰে। যে দল এটাৰ আদৰ্শ এজন ব্যক্তিৰ ওপৰত ন্যস্ত নাথাকে। এজন ব্যক্তিক চাই পেলাই ৰাজনৈতিক দলৰ কাৰ্যকৰ্তাই কাম নকৰে। আমি কি কাৰণত কাম কৰিছোঁ ৰাজনৈতিক দলত, আমি ব্যক্তিৰ স্বাৰ্থত। অশোক শৰ্মাক বিধায়ক দিলে, বিজেপিয়ে বিধায়ক বনালে, তাৰপিছত চেয়াৰমেন বনালে উদ্যান শস্যৰ, তাৰপিছতো অশোক শৰ্মাৰ অসন্তুষ্টি কিহত আছিল? সেইটো মানুহ মানে মাত্ৰেই নিজৰ যদি আকাংক্ষা সুধো যে অশোক শৰ্মা আপুনি কি বুলি ক'ব? অশোক শৰ্মাই ক্ষোভিত হৈ গ'ল নে বিশ্বাসঘাতক নে স্বাৰ্থপৰ স্বাৰ্থলোভী, কি ক'ব? আপুনি যি ইচ্ছা তাকেই ক'ব পাৰে, মই যি ইচ্ছা তাকেই ক'ব পাৰোঁ। কিন্তু কথাটো হ'ল কি, মই এটা কথাই ক'ব বিচাৰিছোঁ যে আজি সাধাৰণ কাৰ্যকৰ্তাসকলে, যিসকলে ডেডিকেটেড কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টীৰ, সেইসকলে কেতিয়াও কোনো ৰাজনৈতিক নেতাৰ মানে নিজা চিন্তাধাৰাৰ মাজেৰে নচলে। আজি যিজন ব্যক্তিৰ আমাৰ নাম ক'লে আপুনি অশোক শৰ্মাৰ কথা, তেখেতৰ ব্যক্তিগত চিন্তাধাৰাৰে আমি ৰাজনৈতিক দল আমি এটা দলৰ লক্ষ্য, দলৰ নীতি আদৰ্শ চাইহে আমি ৰাজনৈতিক দলটোত আহিছোঁ।
যিদিনাই দলটোত নিজৰ লক্ষ্য সলনি হ'ব, নীতি আদৰ্শ সলনি হ'ব, তেতিয়া আমি অশোক শৰ্মাৰ বিদায়ৰ সময়ত কৈ গৈছে যে বৰ্তমান বিজেপিৰ নীতি আদৰ্শ নাই। কিন্তু মোৰতো দৃষ্টিভংগীত অহা নাই, এতিয়াও মোৰ লক্ষ্যত পৰা নাই। কাৰণ মোৰ লক্ষ্যত এইকাৰণে পৰা নাই যে দলে এতিয়াও ৰাইজৰ কাৰণে কাম কৰি আছে। দলৰ দ্বাৰা প্ৰতিষ্ঠিত চৰকাৰ দুয়োখনে এতিয়াও ৰাইজৰ কাৰণে কাম কৰিছে, এতিয়াও দেশমাতৃৰ কাৰণে কাম কৰিছে, এতিয়াও ভাৰতবৰ্ষক অখণ্ডতা ৰক্ষা কৰাৰ কাৰণে কাম কৰি আছে। আজিও অসমত যিমানবিলাক সমস্যা আছিল সেই সমস্যাবিলাক নাইকিয়া কৰাৰ কাৰণে আজিও আমাৰ চৰকাৰে কাম কৰিছে। এইবিলাকে আমাৰ লক্ষ্য আৰু উদ্দেশ্য। দুগৰাকীকৈ মন্ত্ৰী আছে নলবাৰীত, হয়। আপোনাৰ দৃষ্টিত কোনগৰাকী বেছি কৰ্মদক্ষ বুলি ভাবে? এতিয়া কৰ্মদক্ষতাটো যদি আপুনি বিশ্লেষণ কৰিবলৈ আহে, আজিৰ পৰা বহু বছৰ আগলৈকে পিছুৱাই যাব লাগিব। আজি চাব, আজি মই জিলা পৰিষদৰ সভাপতি আছিলোঁ। জিলা পৰিষদৰ সভাপতি থকা সময়ত কোনোবাই মোক কৰ্মদক্ষ বুলি ক'ব, জিলা পৰিষদৰ সভাপতি হোৱাৰ পিছত মোক কোনোবাই ক'ব যে এওঁ কৰ্মদক্ষ নাছিল। আজি আমাৰ দলৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়কে কৰ্মদক্ষ মন্ত্ৰী, আৰু সেই কৰ্মদক্ষ মন্ত্ৰীৰ কাৰণেই আজি অসম চৰকাৰে ইমানখিনি কঠোৰ সিদ্ধান্ত লৈ কাম কৰিবলৈ সক্ষম হৈছে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আগৰ সময়ত কোনো এখন চৰকাৰৰ মুখ্যমন্ত্ৰী এনেকুৱা সাহসিকতাৰে কিছু কিছু কথা ভিতৰত থাকিলেও মুখেৰে ক'বলৈ সাহস কৰা নাছিল। কিন্তু আজি আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছোঁ, যিজন মুখ্যমন্ত্ৰীয়ে কোনো কম্প্ৰমাইজ নকৰাকৈ সকলো কথা কৈছে আৰু সকলো কাম কৰি দেখুৱাবলৈ সক্ষম হৈছে। ইয়াত আমি কাকো দুৰ্বল বুলি নাভাবোঁ, কাকো সবল বুলি নাভাবোঁ। ইয়াত প্ৰতিগৰাকী মন্ত্ৰী, ভাৰতীয় জনতা পাৰ্টী চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰী, প্ৰতিগৰাকী বিধায়ক কৰ্মদক্ষ, আৰু প্ৰতিগৰাকী বিধায়ক মন্ত্ৰীৰ কৰ্মদক্ষতাৰ কাৰণে যে অসমত এনেকুৱা ধৰণে কোনো কম্প্ৰমাইজ নোহোৱাকৈ কাম কৰিবলৈ সক্ষম আমি হৈছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেকুৱা কাম কৰিবলৈ সক্ষম হৈছে। আপুনি যিহেতু দুয়োগৰাকী মন্ত্ৰীকে অতি ওচৰৰ পৰা পাইছে, আপুনি গতিকে যদি মই দুয়োগৰাকী মন্ত্ৰীৰ বিষয়ে আপোনাক এটা বাক্যত ক'বলৈ দিওঁ, আপুনি কি ক'ব? যদি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ বিষয়ে আপোনাক ক'বলৈ দিওঁ। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ বিষয়ে এটা বাক্য ক'বলৈ ক'লে, তেখেতে নলবাৰী সমষ্টিটোক প্ৰতিনিধিত্ব কৰে। এটা বাক্যত নহয়, মই এটা বাক্যই অকণমান দীঘলীয়াকৈ ক'ম। নলবাৰী সমষ্টিটোক প্ৰতিনিধিত্ব কৰে, আৰু নলবাৰী সমষ্টিটোৰ চহৰখন নলবাৰী চহৰখন নলবাৰী সমষ্টিত অন্তৰ্ভুক্ত হয়। নলবাৰী চহৰখনৰ অৱস্থা আজিৰ পৰা যদি 15 বছৰ আগত আমি চাবলৈ যাওঁ, নলবাৰী চহৰত মানুহে আহিব পৰা অৱস্থা নাছিলে। এতিয়া মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত নলবাৰী চহৰখনে এটা নতুন ৰূপ পাবলৈ গৈ আছে। সেই চিন্তা মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৰিছে। মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ হৰি মন্দিৰ এটা নতুন ৰূপ পাবলৈ গৈ আছে। নলবাৰী চহৰৰ মাজমজিয়াত থকা চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এটা নতুন ৰূপ পাবলৈ সক্ষম হৈছে। খেল জগতত নলবাৰীয়ে এক নতুন ৰূপ পাবলৈ আৰম্ভ কৰিছে। নলবাৰীৰ কিন্তু যি যাতায়াতৰ ব্যৱস্থা, নলবাৰী চহৰখনৰ যি কদৰ্যময় অৱস্থা আজিও কিন্তু ভাল নহয়। আপুনি যিমান ক'লে মই নামানো যে আজিও নলবাৰী ভাল নহয়, কিন্তু আপোনাৰ মতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ দিনতে বা 2026 চনৰ ভিতৰত নলবাৰীখনে এক মানে সুন্দৰ ৰূপ পাবনে? আৰু মাত্ৰ আপুনি এটা বছৰ সম্ভৱ নালাগিব। এক বছৰৰ ভিতৰত মই অসমৰ প্ৰতিগৰাকী বিৰোধী নেতাক মই আমন্ত্ৰণ জনাইছোঁ নলবাৰী চহৰক। আপোনালোকে আমিও আমন্ত্ৰণ জনাম নিশ্চয়। এক বছৰ পিছত বিচৰাৰ ধৰণে নলবাৰীখন আপোনালোকে গঢ়ি দিব। নলবাৰী চহৰত আজিৰ পৰা 5 বছৰ আগত মুখ্য পথেৰে 2খন 4চকীয়া বাহন পাৰ হ'ব পৰা নাছিলে। এখন যদি ডাঙৰ বাছ বা ট্ৰাক যায়, তেতিয়াহ'লে ওচৰেৰে এখন বাইক আৰোহীয়ে যাবলৈ ভয় কৰিছিল যে মোৰ গাত লাগি যাব নেকি। কিন্তু এতিয়া নলবাৰী চহৰৰ মুখ্য পথত 2খন ডাঙৰ বাছ গ'লেও এখন 4চকীয়া বাহন ওচৰৰে আমি সঁচা কম, মিছাটো মিছা কম। আমি কিছু পৰিৱৰ্তন দেখিছোঁ, নেদেখা নহয়। আৰু বৰ্তমান সময়তো কিছু কাম চলি আছে। আমি আশা কৰিম যদি পূৰ্ণ গতিত চলক। নলবাৰীৰ যি বানপানীৰ সমস্যা অতি সোনকালে সমাধান হওক। আপোনাৰ লগৰ জৰিয়তে বা আপোনাৰ জৰিয়তে আমি মন্ত্ৰী মহোদয়লৈ আহ্বান জনাইছোঁ, অতি সোনকালে নলবাৰীৰ যি কদৰ্যময় অৱস্থা, যি ৰাস্তা ঘাটৰ সমস্যা বা যি বানপানীৰ সমস্যা, অতি সোনকালে সেইসমূহ নিৰাময় হওক, নলবাৰী এক সুন্দৰ ৰূপত প্ৰতিষ্ঠা হওক। আপোনাৰ জৰিয়তে আমিও সেই কামনা আশা কৰিম। চন্দ্ৰমোহন বাৰ্তা সম্পৰ্কে কি ক'ব? চন্দ্ৰমোহন
পাটুইদেৱ এগৰাকী সুদক্ষ মন্ত্ৰী, জ্যেষ্ঠ মন্ত্ৰী। তেখেতে ইতিমধ্যেই অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ নোহোৱাৰ পৰাই অসমত তেখেতে কাম কৰিছে মন্ত্ৰী হিচাপে। তেখেতৰ যি বলিষ্ঠ নেতৃত্ব, সেই নেতৃত্ব আমি আজিৰ পৰা বহু বছৰ আগত দেখা পাইছোঁ। আৰু সেই একেজন মানুহে এতিয়া ভাৰতীয় জনতা পাৰ্টীত যিটো দায়িত্ব দিছে সেই দায়িত্বই বলিষ্ঠভাৱে পালন কৰি আহিছে বা তেখেতে কাম কৰিছে আমি দেখা পাইছোঁ। আৰু চন্দ্ৰমোহন পাটোৱাৰীদেৱৰ জৰিয়তেও নলবাৰীৰ জিলাখনত বা ধৰ্মপুৰ সমষ্টি, আগৰ ধৰ্মপুৰ সমষ্টি এতিয়া টিহু সমষ্টি, যি ধৰণে ৰাস্তা ঘাটৰ পৰা আদি কৰি যিমানখিনি উন্নয়ন হৈছে, মই ভাবোঁ যে তেখেতৰ সমষ্টিটোত আগতে কংগ্ৰেছৰ নেতৃত্বত আছিল, সেই সময়ত আমি দেখা পাইছোঁ। আৰু বিজেপিৰ নেতৃত্বত পাটোৱাৰী ছাৰৰ দিনতো কাম আমি দেখা পাইছোঁ। অকল তেখেতে নলবাৰী ধৰ্মপুৰ সমষ্টিটোৰ কথাই চিন্তা কৰা নাই, গোটেই অসমৰ কথাই তেখেতে চিন্তা কৰি তেখেতৰ বিভাগৰ জৰিয়তে কাম কৰি আছে। আমি তেখেতক আন্তৰিক অভিনন্দন জনাইছোঁ। আপুনি সভা সমিতিত গোটেই সাৱলীল ভাষণ দিয়ে, আপুনি অধ্যয়নো কৰে নিশ্চয়। কিছু কথা মানে মানুহৰ ওচৰত ক'বলৈ হ'লে যাতে সেই কথাটো ভুল ব্যাখ্যা নাযায়, তাৰ কাৰণে কিছু অধ্যয়নৰ প্ৰয়োজন। আপোনাৰ শৈশৱ ল'ৰালি ক'ত কেনেকৈ পাৰ হৈছিল বা শিক্ষা জীৱন বুলি কোৱাৰ লগে লগে মই আমাৰ গাঁৱৰ শৈশৱৰ পৰাই মই আমাৰ গাঁৱৰ বালিলেচা মজলীয়া বিদ্যালয়ত মই প্ৰাইমাৰী লেভেল স্কুল মই আৰম্ভ কৰিছোঁ। তাৰপিছত খাটামজা কালী মন্দিৰ হাইস্কুলত মই হাইস্কুলীয়া জীৱন শেষ কৰিছোঁ। হায়াৰ ছেকেণ্ডেৰী মই নলবাৰী কলেজ, তাৰপিছত অন্য ধৰণে কম্পিউটাৰ ছফ্টৱেৰ হাৰ্ডৱেৰত মই আছাম টেক্সটাইলত কৰিছোঁ। ইয়াৰ পিছত মই কাৰিকৰী শিক্ষাও মই গ্ৰহণ কৰিছোঁ। ইলেক্ট্ৰিচিয়ানৰো মই এটা 6 মহীয়া কোৰ্চ কৰিছোঁ আমাৰ বামুণী মৈদামত আমাৰ চৰকাৰী প্ৰতিষ্ঠানৰ জৰিয়তে। তেনেকৈ মই কিন্তু শিক্ষাৰ প্ৰতি, আনুষ্ঠানিক শিক্ষাৰ প্ৰতি মোৰ ধাউতি আছিল যদিও কিছু ঘৰুৱা ব্যক্তিগত সমস্যাৰ কাৰণে মোৰ মায়ে সৰ্বোচ্চ থাকে এটা পৰিয়ালত। মাক যেতিয়া নোহোৱা হ'ব তেতিয়াহ'লে সেই পৰিয়ালটোত কিমান সমস্যাৰ সৃষ্টি হয়, এই কথাখিনি সকলোৱে জানে। আৰু 2000 চনত মেট্ৰিক দিয়াৰ পিছতে 2000 চনত মোৰ মাও ঢুকাইছিল এটা বেমাৰত। সেই সময়ত আমিও জুৰুলা হৈছিলোঁ। দেউতাই এটা সৰু চাকৰি কৰিছিল আৰু সেই চাকৰিৰ টকাৰে গোটেই এটা যৌথ পৰিয়াল চলাবলগীয়া হৈছিল। আমাৰ ফেমিলিটো যৌথ ফেমিলি। তেনেকৈ কিছু ব্যক্তিগত সমস্যাৰ মাজেৰে আহি সামাজিক ক্ষেত্ৰখনত ভৰি দিছোঁ। আৰু সামাজিক ক্ষেত্ৰখনত ভৰি দিয়াৰ পিছত ব্যক্তিগত জীৱন কিছুমান পাহৰি যোৱা যায়, মানে সুখ দুখ এইবিলাকৰ কথা কেতিয়াবা মনতো নাহে। ৰাজনৈতিক সময়ত 5টা বছৰ যেতিয়া আমি জিলা পৰিষদৰ সভাপতি আছিলোঁ, তেতিয়া ঘৰত মই বিবাহিত, মোৰ পত্নীয়ে কেতিয়াবা কয় যে অকণমান দিনৰ পোহৰত চাবৰ ইচ্ছা যায়। যেতিয়া সন্ধিয়া সময়ত ঘৰত সোমাওঁ তেতিয়াহ'লে দিনৰ পোহৰত দেখা মানুহজন আৰু ৰাতিৰ পোহৰত দেখা মানুহজনৰ মাজত অকণমান পাৰ্থক্য হয়। তেতিয়া ধেমালিৰ সুৰত তেতিয়া কৈছিল যে অকণমান দিনত অহাৰ ব্যৱস্থা কৰিলে ভাল। এনেকুৱাকৈ আমি নিজৰ সময় যথেষ্ট অভিজ্ঞতা হোৱা নাই যদিও বাস্তৱৰ ক্ষেত্ৰত চলাৰ কাৰণে কিছু চেষ্টা কৰিছোঁ। আৰু আগন্তুক সময়তো ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সাধাৰণ কাৰ্যকৰ্তা হিচাপে থাকি আমাৰ যি লক্ষ্য আৰু উদ্দেশ্য আছিল, সেই লক্ষ্য উদ্দেশ্য পূৰণ কৰাত আমি যাতে গণতান্ত্ৰিকভাৱে সফল হ'ব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰি যাম। সংসদীয় ৰাজনীতিত আহিলে মানুহৰ শত্ৰুতাৰ মানে কিছু সন্মুখীন হ'ব লগা হয়। কাৰণ এটা ৰাজনৈতিক দলৰ সাধাৰণ কৰ্মী হৈ থাকিলে কিছুমান ক্ষেত্ৰত আমি শত্ৰুতা নকৰিলেও চলি যায় বা শত্ৰু নহয়, মানুহে শত্ৰু বুলিয়ে নাভাবে। যেতিয়া সংসদীয় ৰাজনীতিত আহিব তেতিয়াহ'লে আপোনাৰ ওপৰত বা মোৰ ওপৰত মানুহে কেতিয়াবা ইমানখিনি আশা লৈ আহে আমাৰ কাৰ্যকৰ্তাই বা আশা লৈ লাগি থাকে, আমি গম নাপাওঁ যে কিছুমান এনেকুৱা কাৰ্যকৰ্তা থাকে যে তেওঁৰ মনত এটা সপোন থাকে যে নিতুল ডেকা জয় হোৱাৰ পিছত মই ইমানখিনি কাম কৰিম বা ইমানখিনি মোৰ সপোন পূৰণ হ'ব বা ইমানখিনি মই যাব পাৰিম। কিন্তু আমি জয় হোৱাৰ পিছত মানে গম পাইছোঁ যে আমি কিমানখিনি দিব পাৰিম মানুহক, কিমানখিনি লেভেলত আমি সহায় কৰিব পাৰিম। তো সেই কথাখিনি কাৰ্যকৰ্তাক বুজোৱাটো বৰ কঠিন। সেইকাৰণে কেতিয়াবা কাৰ্যকৰ্তাৰ মাজতো ক্ষোভ বিক্ষোভ হয়। যিমানখিনি পাৰোঁ কাৰ্যকৰ্তাক বুজোৱাৰ চেষ্টা কৰোঁ যে আমি যিমানখিনি ভাবোঁ, ময়ো এটা সময়ত সংসদীয় ৰাজনীতি নহাৰ সময়ত ভাবিছিলোঁ যে এজন বিধায়ক জয়যুক্ত কৰি দিয়াৰ পিছত হয়তো মোৰ জীৱনটো সলনি হৈ যাব পাৰে।
কিন্তু আমি বিধায়কটো আমি পাইছোঁ 2016 চনৰ পৰা নিজে জনপ্ৰতিনিধি তেতিয়া গম পালোঁ যে এজন বিধায়কে কিমানখিনি দিব পাৰে বা কিমানখিনি লেভেললৈকে আমি বিচাৰিব লাগে। কিন্তু সৰ্বসাধাৰণ ৰাইজক বুজোৱাটো টান, কৰ্মীক বুজোৱাটো টান, কাৰণ কৰ্মী এটা বেলেগ আশা লৈ আমাৰ লগত লাগি থাকে বা আমিও তেনেকৈ লাগি আছিলোঁ। তো এই কথাখিনিক লৈ সমস্যাৰ সন্মুখীন হওঁ। কেতিয়াবা শত্ৰু আমি কাৰো শত্ৰু নহয় বা আমি শত্ৰুতা কাৰো লগত নকৰোঁ, কাৰণ ৰাজনৈতিক নেতাই কাৰোবাৰ লগত শত্ৰুতা কৰি কোনো লাভ আদায় কৰিব নোৱাৰে। ৰাজনৈতিক নেতাসকলে সকলোৰে লগত মিলি থকাৰ চেষ্টা কৰে, কাৰণ তেতিয়াহে লাভ হ'ব, তেতিয়াহে ভোট আহিব। কিন্তু নজনাকৈয়ে আমাৰ লগত কেতিয়াবা কেতিয়াবা সৰ্বসাধাৰণ ৰাইজৰ 2-4জন মানুহ বা বিৰোধী পক্ষৰ মানুহে শত্ৰুতা কৰা আৰম্ভ কৰে। কেতিয়াবা কেতিয়াবা নক'বলগীয়া কথা কৈ যিমানখিনি পাৰোঁ সিমানখিনি খতম কৰাৰ চেষ্টা কৰোঁ। আৰু সংখ্যালঘু বিদ্বেষী নহয়, এইটো ভুল ব্যাখ্যা দিয়া হৈছে। যিসকলে সমাজৰ ক্ষতি কৰিব, মানুহৰ ক্ষতি কৰিব, প্ৰকৃতিৰ ক্ষতি কৰিব, তেওঁলোক আমাৰ শত্ৰু। সেইটো আমাৰ শত্ৰু নহয়, সকলোৰে শত্ৰু হ'ব লাগে। যিহেতু আমি শাস্ত্ৰত পাইছোঁ যে শান্তক পালন দুষ্টক দমন, আমাক শাস্ত্ৰই কৈছে। এখন হাতত যদি প্ৰভু শ্ৰীকৃষ্ণৰ সুদৰ্শন চক্ৰ আছে, এখন হাতত বাঁহীটোও আছে। ইমান শক্তিশালী হোৱাৰ পিছতো প্ৰভু শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰটো কিন্তু কেতিয়াও চলোৱা নাছিল। যেতিয়া ধৰ্ম প্ৰতিষ্ঠা কৰিবলগীয়া হয়, যেতিয়া অধৰ্মই চৰম সীমা অতিক্ৰম কৰে, তেতিয়াই সুদৰ্শন চক্ৰটো লয়। আৰু ঠিক তেনেকৈ আমাৰ চৰকাৰেও সুদৰ্শন চক্ৰ সদৃশ ক্ষমতা আছে, যি ইচ্ছা তাকে কৰিব পাৰে অপৰাধীৰ ক্ষেত্ৰত। কিন্তু সংযম হৈ চৰম সীমা যেতিয়া অতিক্ৰম কৰিব, তেতিয়াহে কিছুমান সিদ্ধান্ত লোৱা হয় আৰু কিছুমান কথা কোৱা হয়। ধৰ্মৰ ক্ষেত্ৰত কাৰো বিভেদ নাই, অপৰাধীৰ ক্ষেত্ৰতহে আমাৰ বিভেদৰ কথাটো আহে। আমাৰ চৰকাৰে কেৱল মাত্ৰ অপৰাধীৰ ক্ষেত্ৰতে আপোচবিহীনভাৱে কাম কৰা আৰম্ভ কৰিছে। কেতিয়াও ধৰ্মৰ ভিত্তিত মুছলমান, হিন্দু, শিখ, ইছাই এই কাম কেতিয়াও কৰা নাই। এইটোতো বিৰোধীৰ এইটো ষ্ট্ৰেটেজি, এইটো এটা ৰাজনৈতিক দলে এই কামখিনি বিৰোধাত্মকভাৱে ক'বই লাগিব, নহ'লে তেওঁলোকে কেতিয়া জীয়াই আছে বুলি কোনেও খবৰ নাপাব। সেইকাৰণে বিৰোধীৰ কথাক লৈ পেলাই আমি বিশ্লেষণ কৰাটো ভুল। আৰু কিছুমান কথা এতিয়া চাওঁ, চৰকাৰখনে আপুনি কৈছে যে সংখ্যালঘু বিদ্বেষী। আজি অসম চৰকাৰে যিমানখিনি আঁচনি প্ৰস্তুত কৰিছে, সেই আঁচনিত ক'ৰবাত লিখা আছে নেকি যে এইটো হিন্দুৰ কাৰণে এইটো আঁচনি, এইটো মুছলমানৰ কাৰণে আঁচনি? আজি ৰেচন কাৰ্ড যদি দিছে, আজি হিন্দু যিমান পাইছে সংখ্যালঘুৰে তাতকৈ বেছি পাইছে। আজি অৰুণোদয় আঁচনি যদি উলিয়াইছে, হিন্দু যিমান পাইছে মুছলমানে তাতকৈ বেছি পাইছে। এই কথাখিনি আপোনালোকে বুজোৱাত কৰবাত আপোনালোকৰ আমিতো কৈ আছোঁ, কিন্তু এই কথাখিনি সংখ্যালঘু সম্প্ৰদায়ৰ মানুহখিনিয়ে বুজাটো উচিত যে তেওঁলোকৰ প্ৰকৃত বন্ধু কোন। আজি মোদী ডাঙৰীয়াই কৈছে যদি এখন হাতত যদি সংখ্যালঘু মানুহৰ ছাত্ৰৰ হাতত যদি কোৰাণ থাকে, তেতিয়াহ'লে আনখন হাতত কম্পিউটাৰ থাকিব লাগিব। এই কথাটো মোদী ডাঙৰীয়াই ভুল কথা কৈছে নেকি? আজি অকল মাত্ৰ মাদ্ৰাছাত ধৰ্মীয় শিক্ষা গ্ৰহণ কৰিলে আজি সংখ্যালঘু এজন মানুহৰ, এজন যুৱকৰ বা এজনী যুৱতীৰ আজিৰ প্ৰতিযোগিতামূলক দেশখনত তেওঁ বাচি থাকিব পাৰিব, বিশ্বখনত বাচি থাকিব পাৰিব নেকি? আগুৱাই যাব পাৰিব নেকি? কেতিয়াও নোৱাৰে। সেইকাৰণে কৈছোঁ যে আমাৰ চৰকাৰ কেতিয়াও সংখ্যালঘু বিদ্বেষী নহয়, আমি কেৱল মাত্ৰ অপৰাধী বিদ্বেষীহে আমাৰ চৰকাৰ। অপৰাধৰ লগত কেতিয়াও কম্প্ৰমাইজ নহয়। এই কথাখিনিয়ে আমাৰ চৰকাৰ ইতিমধ্যে প্ৰতিবন্ধ কৰিছে। তাত সংখ্যালঘু ৰাইজে কি ধৰণে লৈছে এই কথাটো তেখেতসকলৰ কথা। মই ভাবোঁ যে ধৰ্মৰ কথাটো চৰকাৰী ক্ষেত্ৰত কেতিয়াও নাহে। আমি ঘৰ দিছোঁ, আমাৰ চৰকাৰে ঘৰ দিছে, সংখ্যালঘুও পাইছে, সংখ্যাগুৰিও পাইছে। এই তাৰতম্যটো আচলতে আপোনালোকৰ নিউজ চেনেলৰ মাধ্যমেৰে কেতিয়াবা এই অনুষ্ঠান পাতি আমাৰ সংখ্যালঘুসকলৰ এই কথাখিনি অকণমান প্ৰচাৰ কৰাৰ প্ৰয়োজন আছে। আমাৰ অনুষ্ঠানো শেষ হৈ আছে, আমি অনুষ্ঠানৰ পৰা বিদায় লওঁ। শেষত মই আপোনাক ডাইৰেক্ট পোনপটীয়া প্ৰশ্ন এটা কৰিছোঁ, কংগ্ৰেছ চৰকাৰ শাসনলৈ কেতিয়া আহিব আপোনাৰ মতে, বা গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব নেকি কেতিয়াবা? অসম নহয়, ভাৰতবৰ্ষত কংগ্ৰেছ চৰকাৰ নাহাটো ভাল। আমি ৰাইজক আহ্বান জনাইছোঁ যে কংগ্ৰেছ চৰকাৰ দ্বিতীয়বাৰৰ কাৰণে যাতে আৰু অসমত ঘূৰি নাহে, দ্বিতীয়বাৰৰ কাৰণে যাতে ভাৰতবৰ্ষত ঘূৰি নাহে, এই কথাটো ভাৰতবৰ্ষৰ ৰাইজে, অসমৰ ৰাইজে চিন্তা কৰিব লাগে। কাৰণ কংগ্ৰেছ চৰকাৰ আহিলে ইয়াত সন্ত্ৰাসবাদৰ সৃষ্টি হ'ব, ইয়াত গড় হত্যা হ'ব, ইয়াত দুৰ্নীতি হ'ব, ভ্ৰষ্টাচাৰ হ'ব। কোনো দুখীয়া ঠেলাৱালা সাধাৰণ ৰাইজৰ ল'ৰা ছোৱালীয়ে সোণালী দিনৰ সপোন দেখিব নোৱাৰিব।
এই কথাটো কংগ্ৰেছ চৰকাৰ আহিলে হ'ব। সেইকাৰণে মই সকলো ৰাইজকে এই কথাটো কৈছোঁ যে দ্বিতীয়বাৰ যাতে অসমত কংগ্ৰেছ চৰকাৰ আহিব নোৱাৰে তাৰ কাৰণে সকলো ৰাইজে সজাগ আৰু সচেতন হওক। ভাৰতবৰ্ষত যাতে দ্বিতীয়বাৰৰ কাৰণে কংগ্ৰেছ চৰকাৰ আহিব নোৱাৰে তাৰ কাৰণে ভাৰতবৰ্ষৰ ৰাইজ সজাগ আৰু সচেতন হওক, এইটোৱে আমি আহ্বান জনাইছোঁ। কেতিয়া আহিব? মই সুধিছিলোঁ আপোনাক কেতিয়া আহিব কংগ্ৰেছ চৰকাৰ? কংগ্ৰেছ চৰকাৰ কেতিয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব? আমাৰ ধাৰণা মতে কংগ্ৰেছ চৰকাৰটো আৰু নাহে। গৌৰৱ গগৈৰ কথাটো এনেকুৱা মানে কথা হ'ল যে গৌৰৱ গগৈ কিমান সুদক্ষ এই কথাখিনি তেওঁলোকৰ কংগ্ৰেছে জানিব, কিন্তু আমি তেওঁৰ ক্ষেত্ৰত দক্ষতাটো দেখা নাই কাৰণ তেখেতে কেৱল মাত্ৰ বিজেপিৰ বিৰোধাত্মক কথা কৈ পেলাইহে কিছু মানুহক একগোট কৰি আছে। বিজেপি ইমান ভাল কাম কৰি আছে, তেওঁলোকে অকণমান সেই কথাবিলাকো ক'ব লাগে। বিজেপিয়ে যে আমাৰ চৰাইদেউ মৈদামক যে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰলৈ নিলে, এই কথাটো গৌৰৱ গগৈ কেতিয়াবা কৈছে জানো? এই কথাবিলাক ক'ব লাগে গৌৰৱ গগৈ। গৌৰৱ গগৈ কেৱল মাত্ৰ বিজেপিক বিৰোধ কৰিছে, মোদীজীক বিৰোধ কৰিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক বিৰোধ কৰিছে। তেনেকৈ বিৰোধাত্মক ঋণাত্মক চিন্তাধাৰালৈ কেতিয়াও এখন দেশ নিৰ্মাণ কৰিব নোৱাৰে। সেইকাৰণে যোগাত্মক চিন্তাধাৰালৈ আহক, ৰাইজে সিদ্ধান্ত ল'ব। গৌৰৱ গগৈতো ইচ্ছা কৰিলে মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, ইচ্ছা কৰিলেতো কোনোবা এজন মানুহ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে। এইখন গণতান্ত্ৰিক দেশ, ৰাইজে ইচ্ছা কৰিলে হ'ব। ৰাইজেই ৰজা। ৰাইজে আজি তিনিটা কাৰ্যকালৰ কাৰণে ইচ্ছা অনিচ্ছাৰ কথা নহয়, কাৰণে ৰাইজেই ৰজা। কিন্তু গণতন্ত্ৰ যি ধৰণে চৰকাৰ এখন গঠন কৰি দিয়াৰ যি লক্ষ্য ৰাখি গঠন কৰি দিয়া, সেই লক্ষ্যত উপনীত হৈছে। বিজেপি উপনীত যিখিনি বাকী আছে সেইখিনি হ'ব বুলি বিশ্বাস আছে ৰাইজৰ, আৰু সেইকাৰণে ৰাইজে তৃতীয়বাৰৰ কাৰণে দেশত মাননীয় মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী নিৰ্মাণ কৰিছে। অসমতো অনুৰূপ ঘটনাই হ'ব নেকি? অসমতো অনুৰূপ ঘটনা হ'ব। অসমত আমি যোৱাবাৰ যিমানখন আসন পাইছিলোঁ তাতকৈ এইবাৰ আমি অধিক আসনেৰে পুনৰবাৰ আমি অসমত মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ম। ঠিক আছে, আমি ইমান সময় আমাৰ মাজত উপস্থিত থকাৰ বাবে সদ্যপ্ৰাক্তন নলবাৰী জিলা পৰিষদৰ সভাপতি তথা এগৰাকী সুবক্তা বিজেপি নেতা নিতুল ডেকা ডাঙৰীয়াক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ ৰাজনৈতিক ভৱিষ্যতৰ উত্তৰ কামনা কৰিছোঁ। তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। নমস্কাৰ।